শ্ৰদ্ধাৰ বন্ধুসকল, কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এই অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছো অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী আমিনুল হকক। এইগৰাকী বিশিষ্ট চিত্ৰশিল্পীয়ে 5 দশকৰো অধিক কাল ধৰি অসমৰ চিত্ৰকলাৰ ক্ষেত্ৰখনলৈ বিশিষ্ট বৰঙণি যোগাই আহিছে। 1975 চনত তেখেতে গুৱাহাটীৰ হাজি মুছাফিৰখানাত প্ৰথমখন একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ইয়াৰ পিছৰে পৰা একাদিক্ৰমে 1985 চনত গুৱাহাটীৰ ৰাজ্যিক আৰ্ট গেলেৰী, 1996 চনত কলকাতাৰ একাডেমি অৱ ফাইন আৰ্টছ, 2008 চনত গুৱাহাটী আৰ্টিষ্ট গিল্ড আৰু 2017 চনত নতুন দিল্লীত ললিত কলা একাডেমীত একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। তেখেতে ইয়াৰ উপৰিও বৰোডা, কলকাতা, পঞ্জাৱ, নতুন দিল্লী আৰু গুৱাহাটীত এলানি চিত্ৰশিল্প প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে। তেখেতে দেশৰ বিভিন্ন ঠাইত চিত্ৰ কৰ্মশালাসমূহতো অংশগ্ৰহণ কৰিছে। অসমৰ চিত্ৰকলাৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰি অহা আমিনুল হক এগৰাকী লেখক আৰু তেখেতে বিভিন্ন আলোচনী তথা বাতৰি কাকতত কলা আৰু সাহিত্য সম্পৰ্কীয় প্ৰবন্ধ প্ৰকাশ কৰি আহিছে। তেখেত গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য। তেখেতে গিল্ডৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ দায়িত্বও বহন কৰিছিল। পানী ৰং, অইল পেইণ্টিং, এক্ৰিলিক আদি বিভিন্ন মাধ্যমত কাম কৰি অহা আমিনুল হকে অসমৰ চিত্ৰশিল্পত জ্যামিতিক শৈলীৰ সম্পৰীক্ষা কৰিছে উজ্জ্বল ৰঙৰ সমাহাৰেৰে। বিশেষকৈ অসমৰ লোককলাৰ সমল, সাহিত্য সংস্কৃতিৰ সমল আৰু আন স্থানীয় উপাদানসমূহৰ ওপৰত এনে সম্পৰীক্ষাৰ এক ব্যতিক্ৰমী প্ৰয়াসে তেখেতৰ কলাশৈলীক এক বিশিষ্টতা দান কৰিছে। তেখেত এগৰাকী গীতিকাৰো আৰু লিহিৰি বনৰে নামৰ তেখেতৰ এখন গীতৰ সংকলন আছে। অৱশ্যে আমি আজি চিত্ৰকলাৰ বিষয়ে ঘাইকৈ কথা পাতিম। শ্ৰদ্ধাৰ আমিনুল হক ডাঙৰীয়া, আপোনাক আমাৰ কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এই আলোচনালালিলৈ স্বাগতম জনাইছো। ধন্যবাদ। মোৰ প্ৰথম প্ৰশ্নটি হৈছে যে ৰং তুলিকাৰ এই বৰ্ণাঢ্য জগতখনৰ সৈতে আপোনাৰ পৰিচয় কিদৰে হল? এইটো এটা পুৰণা কথা আৰু জন্মৰ পিছৰ পৰা যিখিনি অভিজ্ঞতা বা প্ৰকৃতিৰ লগত যিটো সম্পৰ্ক, গোটেইখিনিতে এটা সম্পৰ্ক আছে। ৰং বুলি ক'লে প্ৰথমতে আমি ৰঙা ৰং বা নীলা ৰং, কলা ৰং যিবোৰ হয়, সেই বস্তুটো আমি নেচাৰেলি পাইছিলো পুৰৈ শাকৰ গুটিৰ পৰা, কয়লাৰ মানে হেৰি পৰা, ছাইৰ পৰা, আৰু অন্যান্য জেতুকা তেতুকা এইবোৰ ৰং যদিও আছিলে, আমি জেনেৰেলি সেই কলা আৰু সেই পুৰৈ শাকৰ ৰংটোৱেই প্ৰথমতে দি চাইছিলো মাটিত। সেইটোৱে প্ৰথম ৰং। আৰু দ্বিতীয় কথা হ'ল কি, ৰঙৰ লগত সম্পৰ্কটো লাহে লাহে যেতিয়ালৈকে স্কুল কলেজত বা পাঠশালাত যেতিয়া পঢ়ো, তেতিয়া চক পেঞ্চিল, মাটি পেঞ্চিল দিয়ে আৰম্ভ কৰা হয়। আৰু তেতিয়া সেই ৰঙৰ লগত সিমান এটা সম্পৰ্ক থকা নাযায়, কাৰণ তেতিয়া সেইটো পোৱা নাছিলে, সেইটো দিয়া নাছিলে আগত আমাৰ দিনত। ক্লাছ 6-7 মানতহে ৰঙৰ সেই এটা বাকচ এটা পায়। সেই বাকচটো হ'ল গোল 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 সৰু সৰু টেবলেটৰ নিচিনাকে, সেই টেবলেট কেইটা ব্যৱহাৰ কৰা হৈছিলে ৰং বুলি। গতিকে সেই তেনেকেহে ৰঙৰ এটা পোৱা গৈছিলে ভাৱ। আমি দেখিবলৈ পাইছো যে আপুনি কলা সম্পৰ্কীয় আপুনি তেনেকুৱা কোনো আনুষ্ঠানিক শিক্ষা ক'তো গ্ৰহণ কৰা নাছিলে। আপুনি স্বশিক্ষিত বুলি ক'ব লাগিব। আৰু কোনো ধৰণৰ এনেকুৱা শৈক্ষিক প্ৰতিষ্ঠানত আনুষ্ঠানিক শিক্ষা নোলোৱাকৈও আপুনি কিন্তু জ্যামিতিক শৈলীৰ ব্যৱহাৰৰ মাজেৰে চিত্ৰশিল্পৰ এই ধাৰাটোক এক বিশিষ্টতা আপুনি প্ৰদান কৰিছে। দীঘলীয়া সময় ধৰি আপোনাৰ আমি দেখিবলৈ পোৱা যায় যে যিটো পৰিপক্কতা ক্ৰমান্বয়ে ফুটি আহে আৰু বিষয়বস্তুৰ যি বৈশিষ্ট্যতা আপুনি আনিবলৈ সক্ষম হৈছে। গতিকে এই বিশেষ যিটো শৈলী আপুনি বেছিকৈ ধৰি ৰাখিছে চিত্ৰশিল্পসমূহত, জ্যামিতিক আৰ্হি বা যিটো কিউবিক পেটাৰ্ণ বুলি আমি কওঁ, সেইটো তাৰ প্ৰতি আপুনি কিদৰে আকৃষ্ট হৈ পৰিল? এই হাইস্কুলীয়া জীৱনতেই হ'ল নে পৰৱৰ্তী সময়ত কিভাৱে আপোনাৰ জীৱনলৈ আহিল এই বিশেষ শৈলীটো? আৰু এইটো কথা আমাৰ জানিবলৈ খুব মন যায়, আমাৰ শ্ৰোতাসকলেও হয়তো জানিবলৈ মন কৰিব যে আপোনাৰ চেতনাত এই আকৃতি এটাই, ফিগাৰ বিলাকে ভাঙি চিঙি সেই জ্যামিতিক আৰ্হিটোৰ ৰূপ কেনেকৈ লয় গৈ অৱশেষত? এটা কথা আমি সৰুৰ পৰা জানো যে
পিকাচো এটা কথা কৈছিলে হয় যে কোনো এটা ৰূপ মানে সঁচা ৰূপ এটা আৰ্ট হ'ব নোৱাৰে, কলা হ'ব নোৱাৰে। কলা কৰিবৰ কাৰণে তাক ৰূপান্তৰ কৰিব লাগিব। এটা ৰূপান্তৰ কৰাৰ কাৰণে মানুহে চেষ্টা কৰি থাকে। শিল্পী যোনটো ৰূপ তেনেকে দিব খোজে প্ৰত্যেকটাৰে এটা অদ্ভুত চেতনা, অদ্ভুত কল্পনা এটা আনি লৈ তেনেকে মিথ বিলাক যেনেকুৱাকে দুৰ্গা এটা মূৰ্তি, তেনেকে চব শিল্পীয়ে এটা এটা নতুন নতুন ধৰণে চেষ্টা কৰিব ধৰে। এতিয়া মোৰ কথাটো হ'ল কি, ছবি আঁকোতে কিছুমান অভিজ্ঞতাৰ দৰকাৰ হয়। আৰু আমি যেতিয়া ডন বস্কো স্কুলত নাম লগাইছিলো, গুৱাহাটী ডন বস্কো স্কুলত যেতিয়া 4, 5, 6 মানত পঢ়ি আছিলো, তেতিয়া মানে তাতে এটা হ'ল কি, যোনটো মেগাজিন আছিলে, সেই মেগাজিনত প্ৰথমতে মোৰ নামটো ওলাইছিলে হায়েষ্ট মাৰ্ক অফ দ্য আৰ্ট। কলাৰ প্ৰতি মোৰ আগ্ৰহটো তেনেকেই হ'ল। হয় হয় আৰু ডন বস্কো স্কুল এটা আছিলে কি যে ছবি আঁকোতে পৰ্ট্ৰেটবোৰ বেছিয়ে কৰিছে, যেনেকে বা গড গডেছৰ পৰ্ট্ৰেট বা দেৱীৰ যিবোৰ ভেনাছ চেনাছৰ কথাটো আহে, তেওঁলোকে যিবোৰ ফটোগ্ৰাফ থাকে সেই তাতে কিছুমান স্কুৱেৰ ফৰ্ম থাকে, ঘৰ ঘৰ ঘৰকে আঁকে, সেই ঘৰ ঘৰ কৰি সেইটোকে এনলাৰ্জ কৰে, সেইটো হিচাপে এনলাৰ্জ কৰি ছবিখন অঁকা হয়। গতিকে সেই তেনেকেই এটা মানে স্কুৱেৰ ফৰ্ম এটা পোৱা যায় যে এই বস্তুটো এনেকে এনেকে ডেভেলপ কৰিব পাৰে। আৰু এটা কথা কি, প্ৰথমতে আমি শিকিছিলো যে কেইটামান অভিজ্ঞতাৰ পৰা যে গোটেই বস্তু, গোটেই পৃথিৱীৰ গোটেইবোৰ বস্তুৰ প্ৰথম ৰূপটো হ'ল জিৰ', যোনটো গোল, হয় স্কুৱেৰ আৰু ট্ৰাইংগল। এই তিনিটা বস্তু আমি জানো যে ট্ৰাইংগল, স্কুৱেৰ আৰু এইকেইটা দি, এইবোৰৰ সহায়ত, এই ৰেক্টেংগুলাৰ এই ফৰ্মটোৰ সহায়ত পৃথিৱীৰ চব বস্তু আঁকিব পাৰে। হয় যেনেকে মানুহৰ মুখখন গোল, গাটো স্কুৱেৰ, ভৰি দুখন ট্ৰাইংগল, দুটা ট্ৰাইংগল, ঠিক তেনেকে সেই বস্তুটো চিম্পলিফাই কৰে। গতিকে আমি যেতিয়া বস্তু এটা আঁকিবৰ কাৰণে এটা ধাৰণা কি, কেনেকে আমি ডেভেলপ কৰিম। ধৰা আমি সন্মুখতে গৰু এটা, ছাগলী এটা গৈ আছে ৰাস্তা দি, হঠাৎ ছাগলীটো আঁকিব মন গ'ল, হয় আপুনি যদি ছাগলীটো আঁকে, কেনেকে আঁকিম? সেই বস্তুটো আঁকিব হলে প্ৰথমতে সেই জেমেট্ৰিকেল পেটাৰ্ণ, স্কুৱেৰ, ট্ৰাইংগল, এই বস্তু কেইটা প্ৰথমতে ভাবি ল'ব লাগিব। এই বস্তুটো এনেকুৱা, তাৰ শ্বেপটো কেনেকুৱা, এই হয় জন্তুটোৰ শ্বেপটো প্ৰথমতে ষ্টাডি কৰিব লাগে। ষ্টাডি কৰাৰ লগে লগে দেখিলো যে এটা প্ৰথমতে এটা স্কুৱেৰ আঁকিলো পেটটো, তাৰপিছত ট্ৰাইংগুল এটা আঁকিলো মূৰটো, তাৰপিছত ভৰি কেইখন দি তাত কণ্টিনিউ ৰেখা টানি টানি এটা সম্পূৰ্ণ ফৰ্ম এটা দিয়া হয়, কিন্তু ছাগলীৰ ফৰ্ম। তেনেকে ইজিয়াৰ মেথডত যিবোৰ হয় ডেভেলপ কৰিব, সেই ইজিয়াৰ মেথড কিছুমান লোৱা হৈছিলে। গতিকে জেমেট্ৰিকেল ফৰ্মটো মানে কৰো বুলি কৰা নাই, সেইটো কৰোতে কৰোতে আহি গৈছে। এতিয়া হয় হয় কেতিয়াবা ছবি আঁকোতে কেতিয়াবা সেই বস্তুবোৰ ডেভেলপ কৰোতে আহিছে। কিন্তু জেমেট্ৰিকেল পেটাৰ্ণৰ কথাটো হ'ল কি, প্ৰথমতে মই এটা কথা মোৰ নিজৰ অভিজ্ঞতা, পিছলে আঁকিছো, এইটো মানুহে কয় এইটো এটা জেমেট্ৰিক বা কিউবিক ফৰ্ম এটা আছে বুলি কয়, এইটো কৰো বুলি কৰা হোৱা নাই। হয় এটা হয় কথা কি, মোৰ এটা অভিজ্ঞতা আছিলে কি, যেতিয়া মই কেলকাতাত প্ৰথম এক্সিবিশ্যন কৰিব গৈছিলো, হয় তেতিয়া এক্সিবিশ্যন কৰিব যাওঁতে মই দুটা ধৰণৰ ফৰ্ম কৰিছিলো, দুটা ধৰণৰ। এটা হ'ল ৰেক্টেংগুলাৰ ফৰ্ম, গছ, হয় মানুহ, চব চৰাই চিৰিকটি, চব ৰেক্টেংগুলাৰ ফৰ্ম আছিলে। হয় আৰু এটা আছিলে কি, মুভমেণ্ট, নাচ, নৃত্য, যিটো কণ্টিনিউটি থাকে গানৰ লগত, সেই চাৰ্কুলাৰ মুভমেণ্টটো। গতিকে সেই দুইটা মুভমেণ্ট লগ লগাই এটা ফৰ্ম এটা পালো, সেইটোকে পিছত ডেভেলপ কৰিলো, তেনেকে আৰম্ভ হৈ গ'ল। হয় আপোনাৰ অ চিত্ৰশিল্পসমূহ চালে আমি দেখিবলৈ পাওঁ যে আপুনি এটা সামগ্ৰিক জীৱন, বা আপুনি ডাঙৰকে থিম এটা ভাবে, এ এটা সামূহিক জীৱনৰ কথা আপুনি সাধাৰণতে কবলৈ বিচাৰে চিত্ৰশিল্পৰ মাজেৰে। তেনে অনুভৱ আমাৰ হয় দৰ্শক হিচাপে। আৰু আপুনি খণ্ডিত জীৱন বা এচমকা জীৱন বা এনেকুৱা ভংগুৰ অথবা একাকিত্ব, এনেকুৱা ধৰণৰ কথাবিলাক আপোনাৰ চিত্ৰশিল্পত প্ৰায়ে দেখিবলৈ পোৱা নাযায়। বৰঞ্চ এনে লাগে যেন সেই ছবিবোৰে, প্ৰত্যেকখন ছবিয়ে একোটা নিৰ্দিষ্ট কাহিনী কৈছে। আপুনি এটা উদাহৰণ দিব পাৰি, যেতিয়া আপুনি মাজুলী বিষয়ক ছবিখন আঁকিছে, তেতিয়া আমি তাত দেখিবলৈ পাইছো যে তাৰ যাতায়ত, মাজুলীৰ যি নিসৰ্গ,
তাৰ সংস্কৃতি, মুখা শিল্প, জনগোষ্ঠীয় জীৱনৰ ছন্দ, এই সকলোবোৰ দিশকেই আপুনি সেই বিশেষ চিত্ৰশিল্পখনত ধৰি ৰাখিছে। এই যে সামূহিকতা বা সমগ্ৰতাৰ দিশ এটা আপুনি দেখুৱাবলৈ বিচাৰে, এই কথাটো আপোনাৰ মনলৈ কি ভাবে আহে? বা সামূহিক জীৱনৰ এইটো আপোনাৰ এটা যি আপোনাৰ হেঁপাহ, এইটো ই আপোনাৰ দৰ্শন নে পূৰ্ণতাৰ প্ৰতি থকা আপোনাৰ আগ্ৰহ? মই কৈছো যে এইটো অভিজ্ঞতাৰ কথা কলো মই, এনে হয় মাজুলীলৈ কেইবাবাৰো গৈছো। আৰু মাজুলীলৈ যাওঁতে আমি জানো যে খুবেই মাজুলী এটা নদীদ্বীপ, সত্ৰীয়া হেৰিবিলাক থাকে, সত্ৰসমূহৰ তাতে থাকে। বিশেষকে যিটো ৰাসৰ কথাটো আহে, ৰাস পূৰ্ণিমা বা তাত যোনটো মুখাৰ শিল্পৰ কথাটো আহে, বহুখিনি কথা মাজুলীৰ একটা বেলেগ বিশেষত্ব থাকে, এটা বৈশিষ্ট্য আছে। গতিকে সেইখিনি কথা আমি সৰুৰ পৰা জানো। আৰু সেই বস্তুটো মই এতিয়া হঠাৎ এবাৰ মাজুলীত আমাৰ এক্সিবিশ্যন এখন কৰিব গৈছিলো, কেইবাবাৰো গৈছিলো অৱশ্যে মাজুলীত। যাওঁতে মই মনত আহিল যে মাজুলীৰ ওপৰত ছবি আঁকিব লাগিব। কিন্তু সেই হয় মাজুলীৰ ওপৰত ছবি আঁকিবলৈ গলে মই কি কি বিষয় বস্তু ল'ব লাগিব? হয় গতিকে সেই বিষয় বস্তু বুলিলে প্ৰথমতে ৰাসৰ নৃত্য, ৰাধা শ্ৰীকৃষ্ণৰ যোনটো ৰূপ, সেই যোনটো থাকে ৰাস বিলাকত কৰে, যিবোৰ অংকীয় ভাওনা বিলাকত থাকে, গতিকে সেই বস্তুটো প্ৰথমতে ৰূপটো হৈছে যে আমি কিহৰ কাৰণে মাজুলীত গৈ আছো, হয় ৰাস চাবলৈ বা ৰাস পূৰ্ণিমা চাবলৈ। আৰু কি দেখা পাম আমি যে এই পুৰণা বহুতো কাহিনী বিলাক, পুৰণি দিনৰ হয় কাহিনীবোৰ দেখা পাম। গতিকে কেনেকে নৃত্য, বিশেষকে নৃত্যৰ ওপৰত বেছিকে জোৰ দিয়া হৈছে, কেনেকে উপস্থাপন কৰে ঢোল, হয় তগৰ, তাৰ পিছত দ্বিতীয় কথা হ'ল কি, মাজুলীত যাওঁতে এটা কথা, মাজুলীত আমি ডাইৰেক্ট যাব নোৱাৰো, নদী ফেৰী দি যাব লাগিব। আৰু ফেৰী বিলাকৰ এটা মহত্ব আছে, সেই একেলগে মানুহবোৰ গাড়ীৰ সৈতে, ৰিক্সাৰ কি মটৰ চাইকেলৰ সৈতে, চাইকেলৰ সৈতে মানুহবোৰ যায়। থোপা থুপি মানুহ, এনেকুৱা লাগে যে নাওখন ডুবি যাওঁ এটা ভাৱ এটা থাকে। হয় তথাপি মানুহবোৰ সেই সাহসেৰে গৈ থাকে। আৰু যোৱাৰ পিছত সেই এটা দৃশ্য থাকে যে আমি মাজুলীত প্ৰথমতে এখন ফেৰী যায়, ফেৰীৰ কল্পনাটো একদম সাংঘাতিক ধৰণৰ কল্পনা থাকে। হয় তাৰ পিছত কথা হ'ল কি, যোনটো চৰাই কিছুমান আমি দেখা পাওঁ, যে গৈয়ে প্ৰথমতে গছ বিলাকত দেখা পাওঁ যে শামুক ভঙা চৰাই, বৰটোকোলা চৰাই। এই শামুক ভঙা চৰাইটো বহুত ধৰণৰ আছে, বহুত আছে গছত, মানে মাজুলীত দেখা পাওঁ। গতিকে সেই শামুক ভঙা চৰাইবিলাকৰ এটা ৰূপ এটা দিলে যে আমি মাজুলীত গ'লে সেইটোও দেখা পাওঁ, শামুক হয় ভঙা চৰাইবোৰ কেনেকে ঘূৰি থাকে মানুহে দেখা পায়। তাৰপিছত আৰু এটা হ'ল কি, বিশেষকে গোটেই সত্ৰবিলাকত বা এনেই বা সেই মাজুলীৰ চব ক্ষেত্ৰতেই এই আপোনাৰ এই চৰাইৰ যোনটো ৰূপ, যোনটো আপোনাৰ গৰুৰ চৰাই, হয় গৰু চৰাই মানে এই গোটেই মূৰ্তিত বা প'জ বিলাকত তেনেকে থাকে। গতিকে গৰুৰ চৰাই হওক, জটায়ুৰ চৰাই হওক, এনেকুৱা ধৰণে চৰাইৰ এটা ৰূপ এটা থাকে। চৰাই ৰূপেৰেই কিছুমান মুখাও বনোৱা হয়। হয় মুখা গৈছিলো, যেনেকে মুখাবিলাক কেনেকে বাঁহেৰে তৈয়াৰ কৰে, কেনেকে কি কৰে। গতিকে আজিকালি মুখাৰ ডেভেলপমেণ্টটো আমি সৰুৰ পৰা চাইছো যে মাজুলীৰ মুখা, হয় মানুহৰ ঘৰে ঘৰে মাজুলীৰ মুখা আছে। মুখাবিলাকৰ এটা প্ৰাধান্য যে মাজুলী বুলি ক'লে মুখাকো বুজায়। গতিকে হয় এই মুখা কৰা বা এই ছাগলী যিটো ৰূপ, লাগিলে মুভমেণ্ট থাকে, এই গোটেইখিনিক লৈ হয় এটা মাজুলীৰ এটা ৰূপ দিব বিচাৰিছিলো। তেনেকে মাজুলীৰ ছবিখন হৈছে। হয় 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 হয়। সাধাৰণতে আজিকালি বিশেষকৈ আধুনিক চিত্ৰকলা বা আমি যেতিয়া একাকিত্ব বা বিষণ্ণতাৰ কথা কওঁ, আপোনাৰ এই সামূহিক জীৱনৰ কথা কোৱাৰ যিটো হেঁপাহ, ই আমাক আকৰ্ষিত কৰে। আৰু ইয়াৰ লগতে আমাৰ আৰু এটা প্ৰশ্ন আহে যে যেতিয়া আপুনি এই কিউবিক শৈলী বা জ্যামিতিক আৰ্হিৰ বিষয়ে, আৰ্হিটো আপুনি বিশেষভাৱে লৈ আহিছে চিত্ৰশিল্পলৈ, তেতিয়া আমি দেখিবলৈ পাওঁ যে কিছুমান স্থানিক উপাদান বা লোককলা, পৰম্পৰাৰ পৰাও কিছুমান কাম কৰিছে, পৰম্পৰা বিলাকৰ ওপৰতো। যেনেকুৱাকে আপুনি চিলনীৰ বুঢ়ী আইৰ সাধুৰ পৰা চিলনীৰ জীয়েকৰ সাধু, এই বিশেষ সাধুটোৰ আৰ্হিত আপুনি আঁকিছে। সেইদৰে কেশৱ মহন্তৰ সেই অমৰ সৃষ্টি, কলৰে পাততে কাউৰী পৰে, যিটো খগেন মহন্তদেৱে গীত পৰিৱেশন কৰিছে, সেই কনচেপ্টতো আপুনি ছবি আঁকিছে। এই ধৰণৰ যিবিলাক আমাৰ স্থানীয় যিবিলাক উপাদান বা আমাৰ যিবিলাক লোককলা বা সাহিত্যৰ সমল, তাৰ ওপৰতো আপুনি
ছবি আঁকিছে এই প্ৰেৰণাখিনি কেনেকৈ আহিছে আৰু আপুনি ভাবে নেকি যে এনেকুৱা আমাৰ যি লোক সাহিত্য বা লোককলা তাত এনেকুৱা আৰু বহুত উপাদান আছে যিবোৰৰ ওপৰত আৰু কাম কৰিব পাৰি বহুত আছে লোককলাৰ উপাদান বুলি তাৰ ওপৰত কৰিবৰ কাৰণে ছবি বহুত গোটেই জীৱন কৰি যাব কিন্তু শেষ নহব ইমান লোককলাৰ সৃষ্টি কিছুমান হেৰি আছে গতিকে সাধাৰণতে মই ভাবিছিলো মানুহ এটা কথা কি মই মুখ্য উদ্দেশ্য হল কি কলাক মানুহৰ মাজলৈ লৈ যাবলৈ হয় কলাক যদি মানুহৰ মাজলৈ লৈ যাবলৈ কিছুমান এনেকুৱা ধৰণৰ সৃষ্টি কৰিব লাগিব যিবোৰ বস্তু মানুহৰ মানে ইতিমধ্যে আছেই মনৰ মাজত গতিকে সেই মনৰ মাজত এটা কল্পনা এটা থকাতকে আমি ছবিৰে যদি কব ছবিখন তৎক্ষণে মানুহে প্ৰিয় হৈ পৰে মানুহৰ মাজত এটা প্ৰিয় বস্তু ছবিখন হৈ পৰে গতিকে মোৰ উদ্দেশ্য হৈছে আমি যিহেতু অসমত ভিজুৱেল আৰ্টৰ বিষয়ে মানুহে একো নাজানে আৰু এতিয়াও ছবি মানে ধৰা ফটোগ্ৰাফ বা ছবি বুলিয়ে কয় চিত্ৰ বুলি নকয় কোনো চিত্ৰ বস্তুটো কেনেকুৱা সেই বস্তুটোক আনিবৰ কাৰণে ভিজুৱেল আৰ্টটো আনিবৰ কাৰণে প্ৰথমতে অকমান আমি সৰু সৰু কিছুমান প্ৰয়াস কৰিব লাগিব সেইকাৰণে মই কিছুমান কাম কৰিছো আগতে কিছুমান মানুহৰ ঘৰত ৰাখিবৰ কাৰণে এখন কেনভাছ কিনাৰ কাৰণে মানুহৰ সামৰ্থ্য নাথাকে গতিকে সৰু সৰু কিছুমান ড্ৰয়িং কৰিছিলো বা কেলেণ্ডাৰ কৰিছিলো গোটেই বছৰটো কেলেণ্ডাৰ পৰা চাৰিখন ছবিৰে প্ৰিণ্ট কৰি কেলেণ্ডাৰ কৰিছিলো কেইবাবছৰো কৰিছিলো সেই কেলেণ্ডাৰ বিলাক মই বিনা পইচাত বিলাই দিছিলো বহুত গাঁৱৰ মানুহ যাতে যায় এতিয়া লখিমপুৰৰ পৰা আৰম্ভ কৰি গোটেইবিলাকতে সেই কেলেণ্ডাৰৰ ছবি কৰিছিলে আৰু কেলেণ্ডাৰখন যোৱা মানে কি লগত ছবিখনো যোৱা তেনেকেই ছবি মানে পপুলাৰিটি বা জনসাধাৰণৰ মাজত কৰিছিলো তেনেকেই কৰিছিলো আৰু দ্বিতীয় কথা হলে একাকৃত্ব যিটো কথা কিছুমান এই বিষয়বস্তুটো বাছনি কৰোঁতে কিছুমান সময় লয় ভাবি লওঁ যে এইটো বস্তু কৰিম এতিয়া কথা এখন ছবিৰ কথা মই কওঁ যোনটো একাকৃত্বৰ কথাটো কৈছা এই বস্তু হৈছে কি এটা সময়ত উমৰাও জান বুলি এটা ছবি এখন আহিছিলে ৰেখাৰ সেই গানৰ ওপৰত সেই কৰিছে সেই খুব পপুলাৰ গান আছিল তেতিয়া উমৰাও জান গানটো কওঁতে মোৰো সেই তেতিয়া ভাবিব যে লক্ষ্ণৌ সেই সংস্কৃতিৰ ৰূপত এখন ছবি কিয় নাই আৰু সেইখন আঁকিছো মানে অকাৰ কিছুমান বস্তু এটা কিছুমান অকাৰ পিছতে বস্তুবোৰ আহে দেই মই কিবা এটা কৰিব বিচাৰি নহবও পাৰে ছবি এখন প্ৰি প্লেন নহয় ছবি এখন আগতে প্ৰি প্লেন মই একো নোৱাৰো কিন্তু ছবিখন অঁকাৰ পিছত তেতিয়া ভাববোৰ আহে এইখন এইটো দিব পাৰি সেইটো দিব পাৰি তেতিয়াই এখন গুৱাহাটী আৰ্টিষ্ট গিল্ডত কেম্প এটা হওঁতে প্ৰথমতে মই এনেই ফিগাৰ এটা আঁকিলো এতিয়া বহি থকা মানুহ এজনী আঁকিলো অঁকাৰ লগে লগে এটা মনত ভাবিলে আমি এটা হেৰি কাম কৰো এই মানুহজনীক বাইজী হিচাপে দেখাব পাৰো নোৱাৰো বাইজী কথাটো অহাৰ লগে লগে এটা হ'ল বাইজী কি বাইজী বুলি ক'লে কি বুজায়নো নাচি নাৰী ভাগৰি এটা ৰূপ এটা দিবৰ কাৰণে চেষ্টা কৰিলো যে তাই নাচোতে নাচোতে তাৰ বয়সটো বাঢ়ি গ'লগে গতিকে তাই বয়সটো বঢ়াৰ লগে লগে তাই কি কৰিব ৰুৰ হৈ যায় ঠোঁট ছালবোৰ কাণ হৈ যায় অলপ কমনেটো কমি যায়গে ফলত কমি যোৱাৰ ফলত কি কৰো নিজকে সাজি কাচি বেছিকে প্ৰসাধন লগাই বেছিকে অলংকাৰ চৰং লগাই তেওঁক সাজি চাগে তেওঁ ইতিমধ্যে আশাটো এৰা নাই তেতিয়া সেই চিম্বলিকেলি মই এটা কৰিছিলো কি তাৰ কিনাৰতে এটা 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 এই চৰাইৰ সেই থোৱা এটা হেৰি এটা জোন এটা আঁকি দিছিলো এটা এইটো চিম্বলিক বস্তু জোনটো মই কিয় আঁকিলো মানুহৰ এটা কিউৰিচিটি এটা বঢ়াব লাগিব জোনটো দিয়াৰ কথাটো হ'ল পিঞ্জৰাৰ ভিতৰত জোনটো এটা মানুহৰ জোনটো কিয় দিলে এই যে উৎসুকতা থাকি যায় উৎসুকতাই ছবিখনৰ মাহাত্মটো বঢ়াই দিয়ে উৎসুকতা থাকিলে আৰু দ্বিতীয় কথা হ'ল যে একাকৃত্বৰ কথাটো আহি যায় যিমানে আমি প্ৰসাধন নকৰো এটা জীৱনৰ এটা কিছুমান পাৰ হৈ গ'ল সময় এতিয়া মই হয়তো প্ৰেমিকক লগ নাপালেও মোৰ হয়তো সেইটো নাথাকে গতিকে এটা ফিয়াৰ থাকে এটা ভয় থাকে এই ভয়টোক বুজাবৰ কাৰণে সেই মেকুৰী এটা কিনাৰত ধৰক সংগী হিচাপে তাই সেই দুপত্তাৰ তলেদি এটা কলা মেকুৰী এটা ৰৈ থাকে সেইটো মেকুৰী সেইটোৱেই তাইৰ সংগী আৰু লগত সেই অনুনায়ী যিটো আইনা চাইনা কথা সেই কথাটো আছে আৰু এটা কিছিলো কি বেকগ্ৰাউণ্ডত তবলা চবলা বজোৱা কিছুমান হাতৰ ফৰ্ম কিছুমান আছে তবলা
গতিকে সেই এটা চাউণ্ডৰ এটা এফেক্ট দিছো যে এই বস্তুটো তাই তাই যে নৃত্য কৰিছিলে লক্ষ্ণৌৰ জাহিত সেই বস্তুটো বুজাবৰ কাৰণে তাই সেই মনলৈ সেইবোৰ আহি থাকে। সেই গোটেইখিনি সামগ্ৰিকভাৱে এখন ছবি এখন তৈয়াৰ কৰিছিল। আৰু তাতে এটা কথা মই কৈছিলো, আৰু এটা কথা আছে দেই, অকল ছবি আঁকিলেই নহবগে। মই এটা বস্তু কৈছিলো যে মই ভাৰতীয় শৈলীতে আঁকিছো ছবি, ইণ্ডিয়ান ষ্টাইল, ভাৰতীয় কলা শৈলীৰ যোনটো ৰূপ সম্পূৰ্ণ নহয়, কবা নাক চাক ঘূৰি এটা এটা এংগুলৰ পৰা সেই তেনেকে আঁকিছিলো, সম্পূৰ্ণ হুবহু ৰূপ নহয়, এটা চাইডৰ পৰা ৰূপ এটা কৰি যায়, কিন্তু আংগিকৰ কথাটো আহে সেইটো ভাৰতীয় শৈলীৰ কথা। গতিকে ভাৰতীয় শৈলী বুলি ক'লে সেই কিছুমান পুৰণা অমিতা শ্বেৰগিলৰ কথা কওঁ বা বেলেগৰ যিবোৰ আঁকিছিলে অৱনীন্দ্ৰনাথ টেগৰ, সেই শৈলী ৰেখা প্ৰধান ছবিহে আছিলে, ৰেখাৰ গুৰুত্ব বেছি হয়। গতিকে সেই যে আঁকোতে আৰু জিমেট্ৰিকেল ফৰ্মৰ কথাটো আহিলে, ৰেখাটো আঁকোতে সেই স্কুৱেৰ ট্ৰায়েংগল আৰু সেই বস্তুবোৰ লগত এটা যিটো আৰু এটা ছবিত আৰু এটা ভাৱ আহে মোৰ, যে ছবি কেতিয়াও ষ্টেটিক নহয়, মুভমেণ্ট এটা আছে, নৃত্যৰ এটা মুভমেণ্ট আছে। গতিকে আমি তৎক্ষণাৎ ফটোগ্ৰাফ হলে আমি ষ্টেটিক ৰখাই দিব পাৰো, কিন্তু ছবি এখন আমি ৰখাই দিব নোৱাৰো, তাৰ লগত কাহিনী এটা থাকে। গতিকে ফলত অনুষাংগিক কিছুমান বস্তু আহি যায় লগত, আৰু সেইটো মই নিজে নিজে হয়, সেইটো মই নিজে কৰো বুলি নকৰো। স্পেচ মেইনটেইন, যোনটো আমি এটা স্পেচ মেইনটেইন কৰিব লাগিব, এটা স্কুৱেৰ এটা বস্তু কেনেকে আমি ফিল আপ কৰিম, যেনেকে ভাত কাঁহী এখন সজাওতে কোনখিনি দাইল মাছ টুকুৰা দিম, কোনখিনি ছবিটো সেই বস্তুৰ টেষ্ট এটা ৰস এটা দিবৰ কাৰণে চেষ্টা কৰো। এতিয়া আমি যদি সৃজনীশীলতাৰ বিভিন্ন ক্ষেত্ৰবিলাকলৈ যদি চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে সাহিত্য বা গীত, নাটক এইবিলাকৰ বিপৰীতে চিত্ৰশিল্পই মানুহৰ সৈতে অধিক সঘনেই বা সহজতে এটা যোগসূত্ৰ বা যোগাযোগ স্থাপন কৰিব পাৰে। সেই ক্ষমতাটোৰ চিত্ৰশিল্পৰ বেলিকা বেছি থাকে, কিয়নো ভাষাৰ সাহিত্য বা গীত বা নাটক এইবিলাকত ভাষাৰ এটা প্ৰতিবন্ধকতা থাকে। যদি আমি অন্য এটা ভাষাৰ মানুহৰ ওচৰলৈ নিবলগীয়া হয়, তেতিয়াহ'লে আমি অনুবাদৰ সহায় ল'বলগীয়া হয়, অনুবাদ নোহোৱালৈকে সি যাব নোৱাৰে বেলেগ এটা। কিন্তু চিত্ৰশিল্পত তাৰ ভাষাটো সাৰ্বজনীন। এই ক্ষেত্ৰত চিত্ৰশিল্পৰ কিছু সুবিধা আছে, এই কথাটো আপুনি নিশ্চয় বিশ্বাস কৰে। আৰু যদি এইটো হয়, তেনেহ'লে অসমৰ চিত্ৰশিল্পসমূহ কেনেদৰে বাহিৰলৈ গৈছে বা বাহিৰত কেনেধৰণে নিবলৈ চেষ্টা কৰা হৈছে, এই কথাখিনি আপুনি অকণমান ক'ব নেকি আপোনাৰ অভিজ্ঞতাৰ পৰা দীৰ্ঘদিনৰ? এতিয়া কথাটো হ'ল কি, আমি জানো যে ছবি বস্তুটো 1700 শতাব্দীৰ পৰা আৰম্ভ হৈছিলে। এতিয়া কিন্তু ইউৰোপত যোনটো ৰেনেছাঁ পিৰিয়ড আৰম্ভ হ'ল, তেনেহ'লে ছবিবিলাক প্ৰথমতে ছবিবিলাক আছিলে ৰজাবিলাকৰ কাৰণে, সামন্তবাদী ৰজাবিলাকৰ কাৰণেহে ছবি আঁকিছিলে, বেলেগে একো নোৱাৰিছিলে, সাধাৰণ মানুহে একো নোৱাৰে। গতিকে ৰজাই আঁকিছিলে ৰাণী বা প্ৰথমতে ভগৱানৰ মূৰ্তি পৰিচয় লৈ কৰিছিলে, তাৰপিছত ধৰা ৰাণী ৰজা, এই ৰাণীক লৈয়ে প্ৰথমতে ছবি আৰম্ভণি হৈছিলে। তাৰপিছত সেই 1800 শতিকাত তোমাৰ ইউৰোপত যোনটো মুভমেণ্ট হ'ল, ৰেনেছাঁ বুলি যোনটো হ'ল, তেতিয়া মানুহবিলাক তাৰ পৰা ওলাই আহি মুক্ত ওলাই আহি কি কৰিলে, ছবিবোৰ আঁকিব ধৰিলে। গতিকে আমাৰ বহুতো ইজিম তাৰ পৰা তৈয়াৰ হ'ল, কিউবিজমৰ পৰা আৰম্ভ কৰি মানুহবিলাকে তৈয়াৰ কৰিলে। আমি নিজৰ এটা চিগনেচাৰ দিবলৈ চেষ্টা কৰিলো। প্ৰত্যেক শিল্পীয়ে নিজৰ আইডেন্টিটি এটা দিবৰ কাৰণে এটা ৰূপ লৈ ললে। ছবি একে ধৰণৰ বস্তু নাথাকে, চবৰে হাতবোৰ বেলেগ। গতিকে চবেই ভাবিলে নহয়, মই যদি আঁকিবলৈ মোৰ নামটো জানিব লাগিলে মই এটা কিবা ধৰণৰ ৰূপ এটা দিব লাগিব, গতিকে সেইটো তাতে লাগি থাকিব। গতিকে সেই হুছেইনহঁতে বা পিকাচোহঁতে সেই এটা ডালি, চালভাৰ ডালিয়ে কিন্তু হুছেইনৰ ছবি আঁকা নাছিলে বা বেলেগৰ ছবি আঁকিব চেষ্টা কৰা নাই, নিজৰ মতে নিজৰ যোনটো ভিউ সেইবোৰ কৰি গৈছিলে। গতিকে এতিয়া কথা হ'ল কি, সেইটো বস্তু আৰম্ভ হোৱালৈকে এতিয়া প্ৰথম অৱস্থাতটো এই অলপ 10 বছৰমান আগলৈকে পৃথিৱীত কোনে কি ছবি আঁকিছে আমি নাজানিছো। এতিয়া জাপানত কি ছবি আঁকে বা ইষ্টত কি আঁকিছে আমি নাজানো। এতিয়া ইণ্টাৰনেট অহাৰ পিছত ছবিবিলাক মানুহে জনা হোৱাৰ লগে লগে মানুহবিলাকৰ
কপি কৰাৰ হেৰিটো বেছি হ'ল, কেনেকে কপি কৰোঁ, কেনেকে কি কৰোঁ, নতুন নতুন কৰোঁ। গতিকে ছবিবিলাকৰ লাহে লাহে আগৰ যোনটো পপুলাৰিটি আছিলে সেই বস্তুটো হয় নাইকিয়া হ'ল। যদিও ছবিখন মানুহে খুব সোনকালে আগ্ৰহ কৰিলে চায়, কাৰণ চব ছবি একে, পৃথিৱীৰ গোটেইবোৰ দৰ্শকেই ছবি এখনৰ ৰূপটো একে ধৰণে দেখা পায়। হয় আজি ডালিৰ কথা কওঁ বা পিকাচোৰ কথা কওঁ বা ৰেমব্ৰাণ্ডৰ কথা কওঁ বা অন্য যিবোৰ ডাঙৰ ডাঙৰ আৰ্টিষ্ট হৈছিলে বা মানুহে স্বীকাৰ কৰে, দেখো মানুহ সাংঘাতিক ধৰণৰ কাম কৰে, এই সাংঘাতিক ধৰণৰ কামবিলাক মানুহবিলাকে একচেপ্ট কৰে। গতিকে সেইকাৰণে কৈছো যে ইণ্টাৰনেশ্যনেলি ছবিবোৰ হ'ল কি, এতিয়া নতুন নতুন টেকনিক আহি আছে, নতুন নতুন ধৰণৰ মানুহ, আৰু মানুহবিলাক ইজিলি কপি কৰিব পাৰে। হয় কপি কৰাৰ লগে লগে এই ভিতৰৰ সেইটো আৰ্টটো নাইকিয়া হৈ, হয় হয় এনেকে আঁকিছো ছবিটো, মোৰ এনেকে আঁক, হয় আৰু তেনেকে অঁকাৰ পিছত চব ছবি একে, কোনে কি আইডেন্টিফাই কৰিব নোৱাৰে কোনখন ছবি কাৰ, হয় কোনখন ছবি কোনে আঁকিছে। সেই আইডেন্টিফাই এতিয়া লাহে লাহে নাইকিয়া হৈ গ'ল বৰ্তমান, কাৰণ হয় একেই ধৰণৰ গোটেই আপুনি ছবি চালে গোটেই, আজি লণ্ডনত যদি এক্সিবিশ্যন চাওঁ একেই ধৰণৰ ছবি, দিল্লীৰ যদি কাৰোবাৰ এক্সিবিশ্যন চলিছে একে ধৰণৰ ছবি, আপুনি হয় হয় আইডেন্টিফাই কৰিব নোৱাৰে কিয়। খালি এতিয়া বস্তুটো হৈছে কি, কোনে কেনেকে টেকনিক ইউজ কৰিব পাৰে, কেনেকে হয় শৈলীবোৰ চেঞ্জ কৰিব পাৰে, কেনেকে আচুৰি কামুৰি আঠা লগাই জোৰা লগাই, এই বস্তুবিলাকৰহে এতিয়া প্ৰভাৱটো বেছি হৈছে। মানুহে ভাবে এইটো হয় কৰিলে সাংঘাতিক ধৰণৰ মোৰ এটা পপুলাৰিটি পায়। এই হয় তেনেকেই ছবিবিলাকৰ আগৰ যোনটো মহত্ব আছিলে সেই বস্তু নাইকিয়া হ'ব ধৰিছিলে। যদিও নতুন ধৰণৰ কামবোৰ কৰি আছে মানুহে আজিকালি, সেইকাৰণে ছবি গৈ এতিয়া কি হৈছে কি ইনষ্টলেশ্যন, হয় ইনষ্টলেশ্যনটো বস্তু হৈছে ইনষ্টলেশ্যন বস্তুবোৰ ছবি নাআঁকে সেই বস্তুবোৰ সজাই পেলাই মেলি কিবা এটা ৰূপ, এটা মূৰ্তিৰ ৰূপ এটা দিব খোজে। গতিকে তেনেকে এটা মানুহৰ আকৰ্ষণ কৰা এটা শক্তি তৈয়াৰ কৰিল, সেইটোকে মডাৰ্ণ আৰ্ট বুলি কোৱা হয়। হয় হয় হোৱাট ইজ মডাৰ্ণ, মডাৰ্ণ বুলি ক'লে কেনেকে কি বুজায়, সেইটো এটা এনালাইচিছ কৰি কৰি মানুহে সেইটোক ৰিপ্ৰেজেণ্ট হয় কৰে। হয় হয় আৰু ব্যাখ্যা আছে দুই এটা। হয় 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 আপোনাৰ উম, উম। সকলোবোৰ সৃষ্টিৰ ভিতৰত কোনোবাখনৰ প্ৰতি বিশেষ দুৰ্বলতা আছে নেকি? আৰু বিভিন্ন মাধ্যমত আপুনি কাম কৰিছে, কোনটো মাধ্যম আপোনাৰ সবাতোকৈ প্ৰিয়? এতিয়া মানুহৰ প্ৰিয় বুলি ক'লে প্ৰথমতে আমাৰ ইয়াতে অসমত গুৱাহাটীত হয় কি ৰং আমি পাইছো, আমিতো অইল মানে ৱেষ্টাৰ্ণ কালাৰৰ ৰংবোৰ, অইল পেইণ্টিংবোৰ পোৱা নাছিলো প্ৰথমতে। ৱাটাৰ কালাৰটোৱে মানে আটাইতকৈ সহজ আৰু ধুনীয়াকে কৰিব পাৰি। আৰু ভাৰতীয় যোনটো ৰীতি হয় যোনটো ষ্টাইল, ভাৰতীয় হয় ৰীতিত আছিলে কি পেপাৰতহে আঁকিছিলে, কেনভাছত থকা নাছিলে, কাগজ বা তেনেকুৱা ধৰণৰ আছিলে। সেই হয় ৰীতিবিলাকতহে এই বস্তুবোৰ আহিছিলে। গতিকে পপুলাৰিটি বুলি ক'লে ৱাটাৰ কালাৰটোৱেই সাংঘাতিক ধৰণে প্ৰচলন আছিলে। ৱাটাৰ কালাৰ আগতে নন্দলাল বসু হওক বা কিবা হওক, ভাৰতীয় যিটো শিল্প ৰবীন্দ্ৰনাথ টেগোৰ, চব সেই এটা পানী ৰঙৰ ৰংটোকে ব্যৱহাৰ কৰিছিলে। হয় অইলটো পিছত আহিছিলে। অইলটো যেতিয়া ৰাজা ৰবি বৰ্মা বাহিৰত পঢ়িবলৈ গৈছিলে, তাৰপিছত অইল পেইণ্ট ব্ৰিটিছ বিলাকে লৈ আহে, অইল কালাৰ বিলাক। গতিকে মানুহৰ মোৰ এতিয়া কিনাৰ সামৰ্থ্য নাই অইল ৰং, বহুত দামী। গতিকে মই ৱাটাৰ কালাৰ হিচাপে ৱাটাৰ কালাৰটোৱে মই বেছি মাধ্যমটো প্ৰিফাৰ কৰোঁ। গতিকে হয় তাত যোনটো সহজলভ্য সেইটো ভাল। আৰু দ্বিতীয় কথা হ'ল কিছুমান মানুহে অইলত কৰি ভাল পাইছিলে এই কাৰণে যে তাতে কিছুমান প্ৰত্যেকটা ৰঙৰ কিছুমান টেক্সচাৰ গুণ থাকে। অইল হয় বিলাকতো সোনকালে মিলাব পাৰি, ধুনীয়াকে কৰিব পাৰি। সেইকাৰণে কিছুমানে অইলে কৰিছিল, বেলেগ কালাৰ কৰা হয় নাছিলে। যিবোৰে বেলেগ কালাৰ কৰে অইল কৰা নাছিল। হয় সেই বস্তুটোত অকমান হেৰি থাকে। কিন্তু দুইটা বস্তু, গোটেইখিনি বস্তুৱে ৰং দিলেই মানুহে ৰূপ এটা পায়, ৰঙৰ হয় পিছতে ৰূপটো আহে। গতিকে ৰংটো মই কেনেকে ব্যৱহাৰ কৰিছো, কি ৰং ব্যৱহাৰ কৰিছো, সেইটো পিছত আহে। হয় হয় বহুতো শিল্পীয়ে আত্মপ্ৰতিকৃতি অংকন কৰে। আপুনিও এখন আত্মপ্ৰতিকৃতি অংকন কৰিছে আপোনাৰ। এই আত্মপ্ৰতিকৃতিখনৰ মাজেৰে আপুনি কি কবলৈ বিচাৰিছে? আচলতে সেইটো এটা কি কয় শৈলী, ট্ৰিটমেণ্ট। হয় এতিয়া কথা হ'ল কিছুমান ছবি বা মানুহৰ যিটো ষ্ট্ৰকৰ কথা এটা আছে, ষ্ট্ৰক। হয় ষ্ট্ৰক হ'ল ব্ৰাছে কিছুমানে কোমলকে আঁকে ৰং, কিছুমানে জোৰকে আঁকে,
কিছুমানে জোৰকে বেনু মিশ্ৰহঁতে জোৰকে আঁকিছিল ছবি, তৎক্ষণাত কৰিছিলে। কিছুমানে খুব লাহেকে আঁকে, একদম মোলায়মকে আঁকে। গতিকে সেই আগতে কিছুমান বস্তু থাকে পৰ্ট্ৰেটবোৰ, জেনেৰেলি চব মানুহে পৰ্ট্ৰেট, নিজৰ পৰ্ট্ৰেট বা লোকৰ পৰ্ট্ৰেট কৰাৰ প্ৰথম ছবিৰ প্ৰথম গুণটো হ'ল পৰ্ট্ৰেট কৰা। এতিয়া সৰুতে প্ৰথমতে পৰ্ট্ৰেট আঁকিহে বস্তু কৰিছিল, আমিও কৰিছিলো, পৰ্ট্ৰেট কৰিহে কামটো কৰিছিলো। আমি যেনেকে স্কুলৰ লাইফত ফেণ্টম আঁকিছিলো, ফেণ্টম অঁকাটো আমাৰ কাৰণে এটা ডাঙৰ কথা। ফেণ্টমৰ যোনটো ৰূপ, ঠিক তেনেকে পৰ্ট্ৰেটৰ ৰূপ তেনেকে আহি আছে। এতিয়া কথা হ'ল ছবি চাওঁতে চাওঁতে পুৰণা ছবিবিলাক চাওঁতে যে পৰ্ট্ৰেটবোৰ একে হ'ব নোৱাৰে। আমাৰ কিছুমানে পৰ্ট্ৰেটটো ফটোগ্ৰাফ নহয়, পৰ্ট্ৰেটটো ফটোগ্ৰাফি নহয়, এইটো নাক, এইটো ঘৰ, এইটো সেইটো নাই। মানুহৰ কেৰেক্টাৰ, চৰিত্ৰটোহে পৰ্ট্ৰেট। গতিকে মানুহে এটা চৰিত্ৰটোক বুজাব আনিলে কিছুমান ধৰা মহাত্মা গান্ধীক যেনেকে কাণখন দীঘল ডাঙৰকে লাই, মূৰটো ডাঙৰ, চশমাযোৰ দিলেই মহাত্মা গান্ধী হৈ যায়, এইটো মানে কেৰেক্টাৰ। যদি মহাত্মা গান্ধীক পৰ্ট্ৰেট হিচাপে কৰি বেলেগ বহুত কষ্ট কৰিব লাগিব, গোটেই ভাষ চৰাৰ ভাষ। ঠিক তেনেকে ময়ো ভাবিলো বোলে নহয়, মই এখন এনেকে বহুত ছবি দেখিছো, মাষ্টাৰ তেনেকে ৰেমব্ৰাণ্ট কেনেকে ভাঙি 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 কৰে। গতিকে এই ষ্ট্ৰোক বিলাক, এতিয়া ধৰা ইয়াৰ পৰা এইখিনি এটা বেলেগ কালাৰ, এইখিনিৰ পৰা এইখিনি বেলেগ কালাৰ, ওঠৰ পৰা এইখিনি বেলেগ কালাৰ। গতিকে এই ষ্ট্ৰোক বিলাক মাৰি 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 এটা ৰূপ এটা দিছিলো। গতিকে তেনেকেই এখন এক্সিবিশ্যন হৈছিল, তাতে পৰ্ট্ৰেটৰ ওপৰত ক'ব দিছিল। গতিকে এটা কথা কি, শিল্পী হিচাপে মই ব্যক্তিগত শিল্পী হিচাপে মোৰ আইডেন্টিটি ৰাখিবৰ কাৰণে মই অলপ বেলেগ কৰিবই লাগিব, তেতিয়াহে মানুহে এইখন কাৰ ছবি, এইখন কাৰ ছবি বুলি কওঁতে মই নিজৰ এটা ষ্টাইল শৈলী এটা মই নিজে দিবৰ কাৰণে চেষ্টা কৰো। গতিকে এই তেনেকুৱা ভাৱতে কৰিছিলো, ৰাফকে কৰিছিলো কামটো। এতিয়া আমি অলপ আগতে আমি ইণ্টাৰনেট, এই জগতখনৰ কথা পাতিছিলো, তথ্য প্ৰযুক্তিৰ জগতখনৰ কথা পাতিছিলো। এই তথ্য প্ৰযুক্তি আনি দিয়া যিবিলাক সুবিধা, যেনেকুৱা চিত্ৰাংকনৰ ক্ষেত্ৰতেই হওক বা ছবিৰ ক্ৰয় বিক্ৰয় এইবিলাক ক্ষেত্ৰতেই হওক, সেইবিলাকৰ ব্যৱহাৰ অসমৰ ক্ষেত্ৰত কেনেদৰে হোৱা বুলি আপুনি ভাবিছে? আৰু অসমৰ যি নতুন প্ৰজন্ম আছে, তেওঁলোকৰ সৈতে যদি আপুনি মুকলিকৈ কথা পাতিব বিচাৰে, তেনেহলে আপুনি তেখেতসকলৰ সৈতে কি কথা পাতিব বিচাৰিব চিত্ৰকলা সম্পৰ্কে? এতিয়া দুটা কথা আছে। এটা কথা কি, এটা হ'ল বিষয়বস্তুটো বা আত্মাটো নিজৰ, এই নিজৰ আত্মাটোৰ ফিলিংছটো আনিবৰ কাৰণে এটা বেলেগ ৰূপ, আৰু বেলেগৰ আত্মা এটা ৰূপ দিবৰ কাৰণে বেলেগ ৰূপ। গতিকে সেইটো কাৰণে এতিয়া যোনটো টেকনলজিৰ কথাটো আহিছে, টেকনলজিৰ কথাটো হ'ল কি, সি বৈজ্ঞানিকভাৱে বা চাইণ্টিফিক ভাৱে কথাটো জানিবই লাগিব যে এইখিনি কৰিলে বা এই পইণ্টত এইটো টিপিলে এই বস্তুটো ওলাব। ৰেডিমেড বস্তু। গতিকে যেনেকে বাহিৰত যেনেকে আপোনাৰ অনলাইন অৰ্ডাৰ দিয়া যায় যে এইটো মই খাম, তেনেকে অনলাইন এটা টিপি দিলে সেই বস্তু চিকেন এটা আহি যায়, ধুনীয়া সুস্বাদু। ঠিক তেনেকে সেই বস্তুটোৰ হেৰিটো কম, কিন্তু মই যদি নিজেই তৈয়াৰ কৰো, নিজৰ সৃষ্টিৰে কৰো, তেতিয়া মোৰ মোৰ এটা সীমাৰ বাহিৰত মই যাব পাৰো। সীমাবদ্ধতাটো থাকি যায় কিছুমান মডাৰ্ণ টেকনলজিত, সীমাবদ্ধতাটো থাকি যায়। এতিয়া আপুনি যেতিয়া চাব গোটেই কভাৰ ডিজাইন বিলাক চাব, এতিয়া বৰ্তমান, আগতে কভাৰ ডিজাইন বেহুলাহঁতে হাতেদি কৰিছিলে, কিবা এটা স্পেচ মেইনটেইন কৰিছিলে, কিবা এটা কৰিছিলে। আজিকালি ৰং ছটিয়াই কিবা এটা ৰূপ এটা দি কভাৰ ডিজাইন নামটো লিখি দিয়া হৈ গ'ল কভাৰ। আগতে এখন কিতাপ এখন চাবৰ কাৰণে প্ৰথমতে কভাৰটো চাইছিলে, এনেকুৱা ধৰণৰ। আজিকালি সেই দৰকাৰ নাই, তেনেকে আখৰৰ মাজতো কিবা এটা দি দিব পাৰি। আজিকালি এই টেকনলজিটো হোৱাৰ কাৰণে মানুহৰ ৰুচিবোধটো নাইকিয়া হৈ গৈছিল, আৰু এই ৰুচিবোধটো যেতিয়া নাইকিয়া হৈ যায়, মানুহৰ মন আৰু অশান্তি এটা সৃষ্টি হয়। আজি আৰ্টিষ্ট বিলাকৰ মাজত এটা কম্পিটিশ্যন নাই, এইটো ময়ো কৰিব, তেওঁলোক কৰিব, চবেই কৰিব পাৰে। কম্পিটিশ্যন নোহোৱাৰ কাৰণে গতিকে নোহোৱাৰ কাৰণে কি এটা ক্ষেত্ৰত সীমাবদ্ধতা থাকি যায় আৰু প্ৰগ্ৰেছ কৰিব নোৱাৰে, গতিশীলতা হৈ যায়, গতিহীনতা হৈ যায়, গতিশীল নহয়, গতিহীনতা হৈ যায়। গতিকে আমাৰ ৰসবিলাকো তেনেকুৱা। অতি গুৰুত্বপূৰ্ণ দিশ এটা আপুনি উনুকিয়ালে। শ্ৰদ্ধা আমিনুল হক ডাঙৰীয়া, আপুনি চিত্ৰশিল্পৰ মাজেৰে
এক দীঘলীয়া সময় আপুনি পাৰ কৰি আহিছে 1975 চনতে আপোনাৰ প্ৰথমখন একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল দেশৰ বিভিন্ন ঠাইলৈ আপুনি গৈছে চিত্ৰ প্ৰদৰ্শনী হৈছে বিশিষ্ট গুণী জ্ঞানীসকলৰ সংস্পৰ্শলৈ আহিছে তাৰ সাধাৰণ দৰ্শকৰ সংস্পৰ্শলৈ আহিছে এই সকলোবোৰৰ এক বৰ্ণাঢ্য পৰিক্ৰমা আৰু অভিজ্ঞতা আপোনাৰ আছে সেই বিষয়ে আমাক কিছু কথা ক'ব নেকি আৰু আপোনাৰ ছবি কিভাবে আমি সকলোৱে জানো বা অনুভৱ কৰো যে আপোনাৰ ছবিৰ এক গণমুখী চৰিত্ৰ আছে এই গণমুখী চৰিত্ৰটোক দৰ্শকে বা কিদৰে গ্ৰহণ কৰে দুটা কথা আছে কি এজন শিল্পী হিচাপে ক'ব গ'লে মোৰ দায়িত্ব বহুত আছে প্ৰথম কথা হ'ল কি মই যেতিয়া ছবি এখন এক্সিবিশ্যন কৰোঁ আচলতে এক্সিবিশ্যন কৰাটো এটা পৰীক্ষা দিয়াৰ দৰে বস্তুটো হয় মোৰ যিটো দৰ্শকে যেতিয়ালৈকে ৰিপ্লাই নিদিয়ে তেতিয়ালৈকে মোৰ ছবি সাৰ্থক নহয় যদি বহুত দৰ্শকে যেতিয়া ছবি এখন চাব তেতিয়াহে মোৰ ছবিখন সাৰ্থক হ'ব কিন্তু এইখিনি কৰাৰ আগতে এটা ভয় এটা ভাৱ থাকে এটা ভয় ভাৱৰ পৰা আৰম্ভ হয় আৰু বহুত শিকিব পাৰি এক্সিবিশ্যনৰ পৰা এখন প্ৰদৰ্শনীৰ পৰা মানুহে শিকিব পাৰে এটা কথা হ'ল মোৰ তেনেকুৱা ধৰণৰ বহুত আছিলে কিন্তু মই এই ক্ষেত্ৰত ভৰি দিয়াৰ আগতে মই কৈছো মই ডন বস্কো স্কুলত পঢ়িছিলো তাৰপিছত মই সৈনিক স্কুল গোৱালপাৰাত পঢ়িছিলো আচলতে ছবিৰ নিৰ্মাণটো গোৱালপাৰা সৈনিক স্কুলতে হৈছিল দেই আৰু সৈনিক স্কুলত মই দুজনমান মানে তাতে শান্তি নিকেতনৰ শিক্ষকক লগ পাইছিলো আৰু তেওঁলোকে ধুনীয়া ধুনীয়া ৱাটাৰ কালাৰ কৰিছিলে য'ত মই আকৰ্ষিত হৈছিলো আৰু মোৰ ভিতৰত এটা ছবি অঁকাৰ এটা স্পৃহা জাগিছিলে আৰু তেতিয়া আমাৰ স্কুলত এখন ৱাল মেগাজিন আছিলে ৱাল মেগাজিন এই ৱাল মেগাজিনখনত মই প্ৰায় দুসপ্তাহৰ মূৰে মূৰে এখন ৱাটাৰ কালাৰ ইউজ কৰি দিছিলো আৰু তেতিয়াই মোক তাৰে টিচাৰ্ছবিলাকে কৈছিলে তুমি আঁকি থকা বৰ ভাল লাগিছে তুমি শান্তিনিকেতনত কিয় গুচি নোযোৱা এই প্ৰশ্নটো কৈছিলো তুমি তাৰে যাবা আৰু তাতে শান্তিনিকেতন গৈ শিকিবা সেইটো মোৰ ভাগ্য নহ'ল অৱশ্যে শান্তিনিকেতনলৈ যোৱা এতিয়া কথা হ'ল কি তেনেকৈ প্ৰত্যেকখন এক্সিবিশ্যনৰ প্ৰত্যেক ঠাইতে এটা বেলেগ বেলেগ অভিজ্ঞতা হৈছিলে গতিকে মোৰ প্ৰথমখন যে এক্সিবিশ্যন কৰোঁতে একদম মই কলেজৰ BSc পাছ কৰাই নাই মই আৰ্য বিদ্যাপীঠ কলেজৰ মই ফাইনেন্স ছেক্ৰেটাৰী আছিলো আৰু তেতিয়া মই কিছুমান পৰ্ট্ৰেইট কৰিছিলো মুজামিলকৰ পৰা অনিল সেইবোৰ ভাষা আন্দোলনৰ শ্বহীদৰ তাৰপিছত ছবি আঁকিছিলো তেতিয়া বোধহয় আমাৰ আলোচনী কলেজ আলোচনীখনো মই কৰিছিলো কভাৰ ডিজাইন কৰিছিলো আৰু এনেকে মই দুজনমান আৰ্টিষ্টক লগ পাইছিলো তাৰে ধ্ৰুৱ ডেকা বুলি এজন আৰু দুজনমান আছিলে গতিকে আমি সেই একেলগে ছবি আঁকা আৰম্ভ কৰিছিলো প্ৰক্ৰিয়াটো আৰু তেনেকে আৰম্ভ হ'ল গতিকে হাজি মুছাফিৰৰ কথা হ'ল কি মই মকবুল ফিদা হুছেইনক ভাল পাইছো ছবি দেখিছিল আৰু তেওঁক মই প্ৰায় কেতিয়াবা তেওঁৰ ছবি দেখিলে ৰৈ গৈছিলো তেতিয়া মই প্ৰথমতে যেতিয়া 75 হাজি মুছাফিৰ খানা যেতিয়া অপেন কৰিম বুলি ক'লে আৰু ফখৰুদ্দিন আলী আহমেদ আহিম বুলি ক'লে প্ৰেচিডেণ্টে অপেন কৰিব তেতিয়া মই সেই মকবুল ফিদা হুছেইনৰ পৰ্ট্ৰেইট ফখৰুদ্দিন আলী আহমেদৰ পৰ্ট্ৰেইট কিছুমান কৰি আৰু নিজৰ চিন্তাৰে দুখনমান ছবি ৱাটাৰ কালাৰ কৰি এখন এক্সিবিশ্যন কৰিছিলো আৰু সেই এক্সিবিশ্যনত সেই তাতেই সেই মকবুল ফিদা হুছেইন আৰু ভূপেন হাজৰিকাৰ ৰিলেশ্যনটো তেতিয়া গম পাইছিলো যে ভূপেন দাই কৈছিলে যে মই হুছেইনক মই এনেকে 20 টকা দি সহায় কৰিছিলে মানে খাবলৈ দিছিলে সৈয়দ আব্দুল মালিক এইটো বিভিন্ন ধৰণৰ মানুহবিলাকক মই প্ৰথম লগ পাইছিলো সেইটো মোৰ ইনস্পিৰেশ্যন এটা আছিলে সেই মানুহখিনিক দেখা নাপালো যদি মই নকৰিলো এক্সিবিশ্যন আৰু তাতে মোৰ ছাকচেছফুল নহলো যদি মই প্ৰথম এক্সিবিশ্যন মই কৰিলো আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা অপেন হৈছিল এইটোৱে ডাঙৰ ক্ৰেডিট মই নবীন যেতিয়া মই গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ লগত জড়িত হৈ প্ৰথমতে হেৰিলৈ যাওঁ কেলকাতালৈ যাওঁ ফাইন আৰ্ট একাডেমি অফ ফাইন আৰ্টছ এক্সিবিশ্যন তেতিয়াও ভয়ে ভয়ে ছবি আঁকিব লৈ গৈছিলো এসোপা ঢেৰ ছবি প্ৰায় 30-32খন ছবি তেতিয়া মই একান্ত মানে আজাৰত থাকোঁতে কৰা ছবিবিলাক
সময় পালে প্ৰায় কৰোঁ আজাৰা। আৰু তাতে বহু ধৰণৰ অভিজ্ঞতাই হৈছে। মই এটা সৰু অভিজ্ঞতা হৈছিল যেতিয়া ছবি মোৰ এখন ছবি ধৰক 6 ফুট 4 ফুট ছবি এখন যেতিয়া লৈ যাওঁ, তেতিয়া গৈ প্ৰথমতে বহুতে ভাবি প্ৰশ্ন সুধিব কি বস্তু হয়। তাৰপিছত গৈ যেতিয়া মই ছবিখন কৰো যে মই এখন এক্সিবিশ্যন কৰিম কলিকতাত, গতিকে এই ছবিখিনি মই লৈ যাম। এই ছবিখন লৈ যাওঁতেই কি হ'ল, প্ৰথমতে গ'ল ছবি, কেলকাতা এয়াৰপৰ্টত ছবি হেৰাই গ'ল। আচ্ছা, ছবিবোৰ হেৰাই গ'ল মানে ছবিবোৰ সেই বাকচটো নোলায়। অকণমান সেই যোনটো হেৰি থাকে, ছবিবিলাকতো ডাঙৰ চাইজৰ। তাৰে পৰা যেতিয়া মোৰ ছবিবোৰ মই বোলো নাই আৰু শেষ আৰু এই মই নাপাওঁ আৰু গুচি যামগে। তেতিয়া সেই ছবিবিলাক পিছত বিচাৰ কৰি গম পালো যে পিছফাইডে এটা গুদামত এই ছবিবোৰ ৰৈ আছে। ইমান ডাঙৰ ছবি মানে তেনেকে নোলায়। গতিকে গৈ সেই ট্ৰাকত ছবি লৈ সেই কেলকাতাত এক্সিবিশ্যনটো কৰো। এক্সিবিশ্যন কৰোঁতে মোৰ তেতিয়া আৰু এটা এনালাইজ কৰিছিলো, মোৰ দুটা ধৰণৰ ছবি আছিলে। মই কৈছো এটা মোৰ স্কুৱেৰ ফৰ্মত আছে, এটা নৃত্যৰ এখন নাচি 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 মানুহে যেতিয়া নাচে এটা চাকনৈয়াৰ দৰে ছবিবোৰ আছিলে। কিন্তু দুটা মুভমেণ্ট, এটা মই স্কুৱেৰ ফৰ্ম পালো, এটা চাৰ্কুলাৰ ফৰ্ম পালো। এই দুইটা ফৰ্ম মিলি গৈ এই জেমেট্ৰিকেল কিউবিছৰ এটা ৰূপ এটা ছবিৰ লগত পালো। আৰু তাৰ লগতে লিংক বিলাক কৰিছিলো কি এইখন হাতৰ লগত সেইখনৰ মুখখন, সিখনৰ মুখৰ লগত ইয়াৰ ভৰিখন, বা তাৰ পৰা নেচাৰেল যিবোৰ বস্তুৰ লগত অনুষাংগিক যিবোৰ বস্তু আছিলে সেইটোৰ লগত এটা সম্পৰ্ক আছিলে। গতিকে কণ্টিনিউটি যেটা মনৰ এটা স্থিতি ভাৱটো কণ্টিনিউটি কৰিবৰ কাৰণে, চিন্তাটোক প্ৰসাৰ কৰিবৰ কাৰণে ছবিত তেনেকে ধৰণে গল্পৰ ধৰণে বস্তুবোৰ লৈ গৈছিলো। গতিকে তেতিয়াই বোধহয় এই জেমেট্ৰিকেল যোনটো কিউবিষ্ট ফৰ্মটো, সেই কিউবিকেল ফৰ্মটো অলপ স্পষ্ট ড্ৰয়িঙৰ কাৰণে এই বস্তুটো আহিছিল। এতিয়াও এই বস্তুটো চলি আছে কিউবিজম ফৰ্মটো। হয়, আৰু ই ইমান পৰিস্ফুট আৰু ইমান নিট, যিটো একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আহিছে, আৰু আপোনাৰ কোনো আনুষ্ঠানিক শিক্ষা নথকাকে আপুনি এই কামটো সম্ভৱ কৰি তুলিছে। ইয়াৰ পৰাই আমি আপোনাৰ যি একাগ্ৰ সাধনা বা বৌদ্ধিক উৎকৰ্ষতাৰ দিশত আপুনি নিজস্বভাৱে যিখিনি পঢ়া শুনা বা কাম কৰিছে, ৰং তুলিকাৰ কাম কৰিছে, তাৰ সমানে সমানে বৌদ্ধিক উৎকৰ্ষতাৰ দিশটোতো আপুনি যি ধৰণে চৰ্চা অব্যাহত ৰাখিছে, তাৰ সেই ডেডিকেশ্যন খিনিৰ উমান আমি পাওঁ, যিটো আমাৰ সকলোৰে বাবে এটা প্ৰেৰণাৰ কথা, প্ৰেৰণাদায়ী কথা হৈ থাকে। সেইকাৰণে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম কেইখনমান আপোনাৰ ছবিৰ নিৰ্মাণৰ আঁৰৰ কাহিনী, তাৰ অভিজ্ঞতা, সেই ছবিসমূহে আপোনাক কি ধৰণৰ পৰিপূৰ্ণতা দিলে বা বেদনা দিলে, এনেকুৱা কথা কিছুমান জানিবলৈ বিচাৰিম আমাৰ দৰ্শকৰ বাবে, শ্ৰোতাৰ বাবে। এটা কথা কি, ছবিবিলাকত যেতিয়া আমি ৰঙৰ ব্যৱহাৰ কৰো বা ব্ৰাছৰ ব্যৱহাৰ কৰো, বা ব্ৰাছৰ ঠাইত বেলেগ ধৰণৰ বস্তুটো ব্ৰাছ নহয় কি কাপোৰো ইউজ কৰিব পাৰো। আচলতে প্ৰলেপ, সেই প্ৰলেপটো দিবৰ কাৰণে মানুহ বিভিন্ন ধৰণৰ সহায় লয়। ব্ৰাছডাল নহলেও হৈ যায়, বিড়িৰ টুকুৰা এটাও হয়, চক পেঞ্চিল এডালো হৈ যায়। সেই প্ৰলেপটো আমি কেনেকে ব্যৱহাৰ কৰো, যিমানেই আমি প্ৰলেপ নতুন নতুন বস্তু আৱিষ্কাৰ কৰো, আমি যেনেকে এটা বস্তু ধৰা লাৰ বাবুল এটা খান্দি তেনেকে হ'ব, খান্দি দিওঁ এৰিয়া ৰঙতো আমি তেনেকে এৰুৱাই কিছুমান কাম কৰিব পাৰো। সেইটো কয় টেক্সাৰ, স্পৰ্শ গুণ। যোনটো টেক্সাৰে যিমানে ছবিবিলাকত টেক্সাৰ বাঢ়িব, সিমানে মানুহৰ আকৰ্ষণটো বাঢ়ে, আৰু মানুহে ভাবে বা বেলেগ ধৰণৰ ছবি আহিছে দেই, ইমান ধুনীয়া টেক্সাৰ। সেইকাৰণে সেই টেক্সাৰটো কওঁতে এই এটা কথা মনত পৰে যে বহুতে কি কৰে, ছবিবিলাক বাহিৰৰ পৰা ডেচলাই বাকচ এটা আঁকিব গৈছে, গতিকে সেই ডেচলাই বাকচটো তাত ছবিখনত লগাই দিয়ে, যোনটোক আমি কলাজ বুলি কওঁ। সেই কলাজৰ ৰূপ এটা বুলি কওঁ, কলাজ বুলি কওঁ। সেই ছবিখন অৰিজিনেল নহয়, এটা বস্তু আমি আপেল এটা বা ৰং এটা তৎক্ষণাৎ লগাই দি থাকে। আৰু আপেলটো লগাব নোৱাৰে, ডেচলাই বাকচটো লগাব পাৰো, মম এটা লগাব পাৰো। গতিকে সেই কিমান দিন থাকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে, সেইটো কাৰণে সেইটো কলাজ হিচাপে ইউজ কৰো। এতিয়া ছবিত তেনেকে মোৰ কথা হ'ল কি, মই প্ৰথমতে কলিকতালৈ যাওঁতে প্ৰথমে ভাবিছিলো ছবিবোৰ কি বিক্ৰী হব নে নহয়, ছবিবোৰ আঁকিছো কি হব, বিক্ৰী কৰাৰ কাৰণে মই হেৰি কৰিছিলো। গতিকে ছবিবোৰ যেতিয়া মই প্ৰদৰ্শন কৰিছিলো, দুজনমান তাৰে কলা সমালোচক আহিছিল,
কলিকতাৰ। হয় হয় তেতিয়া মোক কৈছে তই এই ৰূপটো বাদ দে, এই স্কুৱাৰ আকাৰ ঘৰটো সেইটো বাদ দে, এইটো নাৰাখিবি, তই বেলেগ ধৰণৰ আঁক। আৰু সেই যে তেওঁ মোক এটা আশীৰ্বাদ হিচাপে মই লৈছিলো এই বস্তুটো, মই এই বস্তুটোক মুভমেণ্ট এটা দিবৰ কাৰণে মোৰ স্কুৱাৰ ফৰ্মটো দৰকাৰ নাই, কাৰণ মই এটা নিজস্ব শৈলীক এটা তৈয়াৰ কৰিবৰ কাৰণে মই এটা মুভমেণ্টৰ মাজেদি লৈছিলো। সেই তেতিয়া মই এটা কথক নৃত্যৰ ওপৰত ছবি আঁকিছিলো, কেনেকে ঘূৰি 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 কথক হয় নৃত্য এটা হয় দিব পাৰে আৰু গোটেই ৰূপটো কেনেকুৱা হ'ব কথক নৃত্যৰ, গতিকে সেই তেনেকুৱা এখন ছবি কলিকতা পেপাৰৰ একদম ফ্ৰণ্ট পেজত উলিয়াইছিল ছবি এখন, বগাৰ ওপৰত বগা কথক নৃত্য। হয় তেতিয়া মোৰ ইনস্পায়াৰ, তেতিয়া তেনেকে মই ভাবিলো তেনেকেই কৰো। তেতিয়া ধৰা মানুহ এটা জাপ মাৰি দিছে, ছাগলী এটা জাপ মাৰি উৰি গৈছে, মানুহটোৰ লগত গৈছে, কিন্তু এই যে মুভমেণ্ট বিলাক, হয় সৰু হয় সুৰা মুভমেণ্ট কিছুমান থাকে, জাপ মৰা মাছ এটা জাপ মাৰিছে, ধৰা জাকৰ পৰা ওলাই গৈছে, গতিকে এই যে মুভমেণ্ট থাকে কিছুমান, এই মুভমেণ্ট বিলাকক লৈ মই ছবি প্ৰথমতে হেৰি কৰিছিলো। আৰু দ্বিতীয় কথা হ'ল ছবি প্ৰদৰ্শনী এখন সাৰ্থক ছবি হিচাপে বিচাৰ কৰিব গ'লে মুন ইন দ্য কেজ বুলি মই কওঁ, হয় যিখন মোৰ সাৰ্থক ছবি, এইকাৰণে কৈছিলো যে সেই ছবিখনত ইমান মানে ভাৰতীয় শৈলী থকাৰ কাৰণে তাৰে কলিকতাৰ যিবোৰ আৰ্ট স্কুলৰ ল'ৰা ছোৱালী আছিলে, সিহঁতে হয় প্ৰায় প্ৰত্যেক দিন 7 দিন এক্সিবিশ্যন, 7 দিনে তেওঁলোকে আহিছিলে, এইখন ছবি চাবৰ কাৰণে আহিছিলে, যে এখন আচ্ছা ছবি অ মই চাম, যে এইখন ছবি বিৰাট ভাল লাগিছে। তেওঁলোকে হয় কিনাৰ সামৰ্থ্য নাথাকে, গতিকে সেই ছবিখনকে ফটো চটো গ্ৰহণ কৰি তেওঁলোকে সেইটো লৈছিলে। আৰু এইকাৰণে সাৰ্থক বুলি ময়ও ভাবো যে এই নতুন ধৰণৰ বস্তুটো মই আৱিষ্কাৰ কৰিছিলো তেতিয়াই, এই যে জোন এটা মই পিঞ্জৰাৰ হয় ভিতৰত ভৰাই দিলো, নতুন ধাৰণা ভৰাই এটা নিওঁতে বেলেগ এটা হয় অৰ্থ এটা হলগে, সপোন এটা আহি গল, ৰৈ গল, গতিকে হয় গল্পৰ নিচিনা হল বস্তুটো, তেনেকে হয় থাকি গল। আৰু দ্বিতীয় হয় কথা হ'ল মই সেই যিহেতু মই বহুত গানৰ ওপৰত বহুত ছবি আঁকিছো, হয় দ্বৈত অ সংগীত কেনেকে গায়, কেনেকে এটা ভাইলিন বজায়, এনেকুৱা ধৰণৰ গিৰিয়েক ঘৈণীয়েক পেয়াৰ হিচাপে কেনেকে গায়, সেটাৰ ওপৰত ঢেৰ ছবি আঁকিছো। আৰু তেতিয়া মই এইকাৰণেই দিছিলে, মই গানৰ প্ৰতি মোৰ এটা ৰাপ আছিলে, ভূপেন্দ্ৰৰ হয় ওপৰত মোৰ এটা গানৰ হেৰি আছিলে, আৰু মই নিজেও গান চান লিখিছিলো কলেজত থাকোতেও। আৰু বিশেষকে 2খন চিনেমাতো মই গান লিখিছো, দেৱী এখন, দেৱী বুলি চিনেমাত, বা ক'বাত ক'বাত অ মোৰ কেইটামান বন্ধু আছিলে মিউজিক সংগীতৰ লগত আছিলে, গতিকে সংগীত এসময়ত মই সংগীত ঢেৰ কৰিছিলো, হয় সংগীতৰ লগত মই জড়িত আছিলো, গতিকে এই সংগীতৰ সাংগীতিক ধ্বনিটোৰ যিহেতু মই প্ৰতিফলন কিন্তু আপোনাৰ চিত্ৰশিল্প বিলাকতো আছে, এটা সাংগীতিক সেইটো আহি লয় গ'লগে, এটা ছন্দ এটা সেই হয় মুভমেণ্টটো গানৰ হয় সুৰটো সেই ছবিখনত আহি গ'ল। এতিয়া কলৰে পাততে কাউৰী পৰে গানটো হয় চব মানুহেই জানে, তাতে দুটা কথা আছে, এটা হ'ল পপুলাৰ গানটো, হয় খগেন মহন্তৰ গান, কলৰৰ পাতে তাতে ভিতৰুৱা কথাটো যোনটো পৃথিৱী বুজা মই বুকুত বান্ধি লৈ, এই যে দুখৰ বেদনাৰ অন্তৰ দহি যোৱা লগত এটা ৰোগ, গান হয় হয় তাতে আৰু তেনেকে মানুহৰ মাজত সোমাই যায়, হয় এইজন তোমাৰ পিয়ন এটাই কেনেকে বেলেগৰ বাকোৱাল চিঠি হয় কঢ়িয়াই ফুৰে, অথচ নিজৰ ঘৈণীয়েকৰ কথা নাজানে, বাচ্ছা এটা আছে, গতিকে এই হয় বস্তুটোৰ মানে এটা মই ভাবিলো নহয়, গানৰ ওপৰত কিছুমান যদি আমি ছবি, আমাৰ বিষয় বস্তুটো আনিবলৈ বৰ টান, বিষয় বস্তু মই কি আঁকিম, মই যদি এটা হয় ৰূপ লৈ গানটো যদি মই লৈ লওঁ, তেতিয়া মই হয় দোলা 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 সেই গানটোৰ ওপৰতো কৰিছো, অন্য ধৰণৰ গানৰ ওপৰতো কৰিছো, কিন্তু সেই গানটো এটা কলৰে পাতেদি কাউৰী পৰে বোলে মানুহ মনত পৰি যায়, অসমৰ হয় চব মানুহে কলৰে পাতে গানটো জানে আৰু জানে পপুলাৰ গান, গতিকে প্ৰত্যেকজনেই শুনিছে হয় সেইখনৰ ছবিখন দেখা পোৱাৰ লগে লগে গানটোলে মনত পৰে, মোলৈ হয় মনত নপৰে, আপুনি লক্ষ্য ছবি বুলি নহয়, খগেন দাদালেহে মনত পৰে, সেই ৰেচপেক্টটো মই দিছিলো, আৰু হয় সেইকাৰণে সেই তেনেকুৱা ধৰণৰ ছবি কিছুমান আঁকিছিলো। হয় আৰু এটা কাৰণেই উদ্দেশ্য আছিল যে ছবিবিলাক মানুহে বুজক, হয় মানুহে ভিতৰত অন্তৰত লৈ লওক, সেইটোৱে আছিল উদ্দেশ্য। হয় অ অ সেইটো অ অ হৈছিলে আমাৰ গানৰ লগত এটা সম্পৰ্ক এটা আছিল কাৰণেই হৈছিল। হয় ভাবি ভাল লাগে এইটো কথা যে আপোনালোকে সেই সময়ত এটা ইমান গভীৰ ভাৱে সম্পৃক্ত হৈ থকা সামূহিক জীৱন যাপন কৰিছিল, যে আপোনালোকৰ এতিয়া আপুনি কেশৱ মহন্ত তেখেতৰ অমৰ সৃষ্টি কলৰে পাততে কাউৰী পৰে কথা কলে, কিন্তু চিত্ৰশিল্পী সকলৰো এটা
খুব ধুনীয়া সামূহিক জীৱন আমি সেই সময়ত দেখিছিলো সেই সমসাময়িক সকলোৰে সান্নিধ্য আপোনালোকে লাভ কৰিছে বেনু মিশ্ৰ নীলপৱন বৰুৱাৰ পৰা আৰম্ভ সকলোৰে সেই অভিজ্ঞতাখিনি কেনেকুৱা আছিলে যে ইমান খুব বোধহয় খুব প্ৰেৰণাদায়ী মানে অভিজ্ঞতা কিছুমান আপোনালোকে পাইছে সমসাময়িক চিত্ৰশিল্পীসকলৰ পৰাও এটা কথা কি যেহেতু মই স্বশিক্ষিত শিল্পী যিবোৰ আমাৰ আছে আমি নিজে নিজে অকাশ শিল্পী ক'তো আনুষ্ঠানিক শিক্ষা নাই আমি যেতিয়া টাউনবিলাক জানো তেওঁ শান্তি নিকেতনৰ পাৰিছে বেনুদা ড্ৰয়িং জানো ৰূপটো জানো কোনে কেনেধৰণৰ ছবিবোৰ আঁকে নীলদা ছবি আঁকে বেনুদা আঁকিব নোৱাৰে বেনুদা ছবি নীলদা আঁকিব নোৱাৰে বা পুলক দাই ছবিখন বেলেগকে আঁকে বা এনেকুৱা ধৰণৰ বাহিৰৰ ৰেমব্ৰাণ্ডৰ পিকাছ ছবিবিলাক বেলেগ ধৰণৰ আঁকে গতিকে সেই বস্তুবোৰ আমি কিন্তু অধ্যয়ন কৰিব লগা হৈছিল গতিকে মই কৈছো যে আমাৰ আপোনাৰ এখন ছবিয়ে আছে য'ত আপুনি বেনু মিশ্ৰ আছে কেইবাগৰাকীও চিত্ৰশিল্পী আছে হীৰেণ ভট্টাচাৰ্য আছে কবি তেনেকুৱা এখন খুব ধুনীয়া চিত্ৰ আপোনাৰ আছে আপুনি অংকন কৰিছে আৰু এটা কথা কি আমাৰ তেতিয়া আমাৰ কলেজত নীলমণি ফুকন ছাৰ কবি আছিলে জ্ঞানপীঠ পোৱা নীলদাই আচলতে ছবিৰ সমালোচনা কৰিছিল আৰু নীলপৱন নীলমণি ফুকন ছাৰৰ লগত আমাৰ এটা সম্পৰ্ক এটা আছিলে তেওঁ মোৰ টিচাৰ আছিলে আৰ্য বিদ্যাপীঠ কলেজৰ পৰা আৰম্ভ কৰি কলা সমালোচক বুলি কওঁতে তেওঁলোক ছবিৰ বিষয়ে কিছুমান ডিছকাশ্যন কৰা যেতিয়া ছবিৰ বিষয়ে বিভিন্ন পিকাছো ৰেনোৱা হওক বা লট্ৰেক হল বা গগিনৰ ছবি যিবোৰ ভাৰতীয় ইউৰোপীয় চিত্ৰৰ যিবোৰ ৰূপ ভাৰতীয় চিত্ৰৰ ৰূপ আমাৰ পুথি চিত্ৰৰ ৰূপ কামৰূপীয়া যিবোৰ অসমীয়া যিবোৰ আমাৰ লোকেল যিবোৰ ৰূপ গতিকে সেই যে ডিফাৰেঞ্চ বিলাক এটা আহি যায় কি কি ৰূপত আঁকিছিলে কি কি ফৰ্মত আঁকিছিলে কেনেকে আঁকিছিলে যেনেকে আমাৰ পুথি চিত্ৰবিলাক যেনেকে হেঙুল হাইতাল দি আঁকিছিলে বা সাঁচি পাতত আঁকিছিলে সাঁচি পাতত আঁকোতে কিমান ডাঙৰ চাইজ কিমান সৰু এই বস্তুবোৰ আহি যায় আৰু অকাৰ যিটো শৈলী কোনো এটা বস্তু আমি তেতিয়া ষ্টাডি কৰিছো যে এই বস্তুবোৰ পুথি চিত্ৰত মানুহবিলাকতো সন্মুখৰ পৰা নাআঁকে সদায় চাই নাকটোহে আঁকে আমি নাকটো প্ৰথমে দেখা পাওঁ সন্মুখৰ পৰা কোনো এটা মানুহ দেখা নাপাওঁ এই ষ্টাইল কেইটামান ক'ৰ পৰা লৈছিলে অকাৰ শৈলী বিলাক পুৰণীয়া কলগছৰ পৰা মহৰ মুখৰ পৰা লৈছিলে মানুহৰ বা হাত দুখন বেলেগৰ পৰা লৈছিলে ভৰি দুখন হাতী খুৰৰ পৰা লৈছিলে এই যে এই বস্তুবোৰ পিছত জনাৰ পিছত এটা আগ্ৰহটো বেলেগ ধৰণৰ আহি যায় আৰু মই ভাবিছো হিষ্ট্ৰীটো জনা দৰকাৰ ইতিহাস নাজানিলে ছবি আঁকিব নোৱাৰে গতিকে ইতিহাস জানিলেহে ছবি মানে ডেভেলপমেণ্টটো হৈ গৈ থাকে তেতিয়া মানুহে মজাটো পাব আমি আচলতে ছবি কিয় কাৰণে আঁকো মানুহক এটা ৰস এটা দিবৰ কাৰণে এইটো এটা ছবি ৰস এটা দিবৰ কাৰণে কৰা হয় তেনেকে কৰা হয় ছবি বিভিন্ন ভাগ আছে হয় এতিয়া অসমত সমসাময়িক চিত্ৰশিল্প যি আদৰ সেই সম্পৰ্কে আপুনি কি কথা কব বিচাৰে যে সাহিত্য গীত নৃত্য বা চিনেমাৰ বিষয়ে আমি যিমান কথা পাতো সৃষ্টিশীল লোকসকলে তাৰ তুলনাত আমি কিন্তু চিত্ৰশিল্পৰ কথা কমকৈ পাতো নেকি কমকৈ আলোচনা কৰো নেকি বা এই চিত্ৰশিল্প সম্পৰ্কীয় আলোচনাবিলাক কেৱল তেখেতসকলৰ নিজৰ কমিউনিটিৰ ভিতৰতে আবদ্ধ হৈ থাকে নেকি এটা মানে আনসকলৰ ভিতৰত এইটো কথা সঁচা যে এখন ছবি এখন মানুহৰ ধাৰণা নহয় যে ছবি এখন কিনিব লাগে আৰু ছবি এখন কিনিব লাগে বুলি ধাৰণা কাৰণে কৈছো এজন শিল্পী বাচি থাকিব কিহেৰে বাচি থাকিব ছবিখনেৰে সৈতে বাচি থাকিব লাগিব তাৰ যদি মূল্য আমি নাপাওঁ ছবিখনৰ যদি মূল্য নাই গতিকে বহুত শিল্পী দেখিছো আগৰ ছবিবিলাক তেনেকে ঘৰতে উৱলি গৈছে নষ্ট হৈ গৈছে শেষ হৈ গৈছে গতিকে মানুহে ছবি অঁকাৰ প্ৰতি যোনটো ৰাপ সেইটো লাহে লাহে কমি গৈছে এটা সময়ত এতিয়া কিন্তু কি হৈছে আকৌ ৰিভাইভ হৈছে এইটো কাৰণে যেতিয়া স্কুল কলেজবোৰ যেতিয়া আৰ্টৰ কলেজ আৰ্ট স্কুল কলেজ এইবোৰ আৰম্ভ কৰিলে তাৰপিছত এতিয়া কি হ'ল ছবিবিলাকত মানে আমাৰ থলুৱা হিচাপে নাই এতিয়া ইণ্টাৰনেশ্যনেল এখন এক্সিবিশ্যন কৰিব গ'লে মানুহে আজিকালি ইণ্টাৰনেশ্যনেলি কৰে এজন মানুহৰ কাৰণে নকৰে আজি দিল্লীত কৰিছে বম্বেত কৰিছে আজিকালি বিদেশতো কেইজন মানুহ লগ লাগি এখন এক্সিবিশ্যন পাতে আৰু তাৰ পৰা ফিডবেকটো লয় মানে কেনেকুৱা হ'ল ছবিত
কি দিব পাৰি নে ডেভেলপ কৰিব পাৰি। এতিয়াও পৰীক্ষা নিৰীক্ষাৰ মাজতে ছবিবোৰ চলি আছে। হয় মানুহে চাই কেনে পাইছে পিছৰ কথা নাই, এতিয়া পৰীক্ষা নিৰীক্ষা চলি আছে, এইখিনিয়ে আচলতে প্ৰকৃত ছবি আৰু এইখিনিত আৰু কিবা ধৰিব পাৰি। গতিকে মানুহে সদায় অহৰহভাৱে লাগি আছে ক'ত কেনেকে তাত এডিশ্যন আৰু মাইনাছ কৰিব পাৰে। ছবিত হয় এডিশ্যন আৰু মাইনাছ যোগ আৰু বিয়োগটো কৰি আছে, যে এইটো বিয়োগ কৰো, এইখিনি দৰকাৰ নাই, আৰু এইটো যোগ হয় কৰো, এইটো দৰকাৰ আছে। গতিকে সেইটোৰ লগত মানুহৰ ৰসটো, চেন্সটো, বা যিটো আমাৰ আমি এস্থেটিক বুলি যিটো কওঁ, নান্দনিক যিটো দিশ, হয় সেই হয় নান্দনিক দিশটো বৰ্তাই ৰাখিব পাৰিছে নে, সেইটো চাবলগীয়া। নান্দনিকটো নাথাকিলে ছবিখন ছবি হ'ব নোৱাৰে। ৰস নাথাকিলে হয় ৰস মানে ৰসৰ তিৰ্ণত যদি ছবি নহয়, ৰস মানুহে ভাল নাপাব। গতিকে সেই ৰসৰ হয় তিৰ্ণ বা ৰস ভৰাই ছবিবোৰ আঁকিব পাৰিলে আচল ছবি হয়। আৰু সেইটো মানুহে হয় চেষ্টা কৰিলে, মানুহ গোটেই। এতিয়া তুমি কবিতা লিখা, গল্প লিখা, গল্পটো কিছুমান এনেকুৱা ধৰণৰ অৰ্থাৎ হলে মই চব মানুহটো এনেকুৱা গল্প লিখি আছে, কিন্তু মই এটা নতুন ধৰণৰ এটা একদম ভিতৰুৱা কিছুমান কথা কিছুমান মই দিব খুজিছো। তেনেকে গল্প বিলাকতো তেনেকে আহি যায়গে। ছবি বিলাকতো চবেই নিজৰ নিজৰ এটা অভিজ্ঞতা লৈ বা কিছুমান আজিকালি মই কৈছো এটা কথা কলো, আজিকালি ছবিতকে টেকনিকটো বেছি মানে ইম্পৰ্টেণ্ট হৈছে। হয় কেনেকে টেকনিকটো ইউজ কৰিব পাৰে, কেনেকে পেনেদি কেনেকে কলমেদি বা চুৰিৰে কটাৰীৰে ছবি আঁকিব পাৰে, সেই টেকনিকটোহে আচলতে হয় আৰম্ভ। গতিকে আজিকালি মানে কলা প্ৰধান নহয়, মানে কি শৈলী প্ৰধানে ছবিবিলাক। মানুহে আৰু হয় আজিকালি হ'ব ছবি ভাল লাগিছে বুলি ৱালত লগাই দিয়ে। এই হয় শৈলীটোৱেই প্ৰধান হৈছে, পিছত চেঞ্জ হ'বই, মানুহৰ 10 বছৰ পিছত আৰু বেলেগ। হয় নিশ্চয় সেইটো মই বেলেগ হ'ব ভাবো। পাৰে। এতিয়া আমি সামাজিক মাধ্যমতো আমি যদি দেখা মানে চাওঁ, লক্ষ্য কৰো, যে দেখো যে আমি যদি আমি তাত গল্প এটা বা কবিতা এটা বা চিনেমা এখনৰ বিষয়ে আমি যিমান বেছি মুখৰ হৈ আলোচনা কৰি থাকো, আমি কিন্তু এজন চিত্ৰশিল্পীয়ে যদি তেওঁৰ মানে চিত্ৰখন দিলে, আমি তেনেকে কথা পাতিবলৈ নাজানো, বা এনেকুৱা এটা ধাৰণা হয় যে ছবিখনে কি কথা কব বিচাৰিছে, কি মিডিয়াম ইউজ কৰিছে, কি টেকনিক, সাধাৰণ চিত্ৰশিল্পীসকলে জানিব, কিন্তু এই সাধাৰণ মানুহৰ মাজত যিখিনি কথা বতৰা চিত্ৰশিল্প সম্পৰ্কীয়, সেইটো অকমান আমি এতিয়াও কিন্তু তুলনামূলকভাৱে সৃষ্টিশীলতাৰ আন হেৰি উপাদান বিলাকৰ তুলনাত আমি যথেষ্ট কম বুলিয়ে ভাবো। আৰু আমি সেইকাৰণে ভাবো যে এই বিষয়ে আমি কিছু কথা বতৰা পাতি থকা দৰকাৰ। সেইকাৰণে আমি নিশ্চয় এই কথাখিনি আজি পাতিছো। আৰু আপুনি আমিনুল হক ডাঙৰীয়া, আপোনাক মই যথেষ্ট সৌভাগ্যৱান বুলি ভাবো, কিয়নো আপোনাৰ ঘৰত আপোনাৰ সহধৰ্মিণী নীলিমা ঠাকুৰীয়া হওক, তেখেত অসমৰ এগৰাকী বিশিষ্ট কবি, তেখেত এগৰাকী চিত্ৰশিল্পী। আপোনাৰ ঘৰখনত সৃজনীশীলতাৰ কেইবাটাও ধাৰা সমানেই প্ৰবাহিত হৈ আছে। এই গোটেই ঘৰুৱা যিটো পৰিৱেশ, সেই পৰিৱেশটোৱে আপোনাক কেনেদৰে সহায় কৰিছে, কিয়নো আপুনি দীঘলীয়া সময় ধৰি ছবি আঁকিছে, ছবিৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ আপোনালোকে অহৰহ চেষ্টা কৰি আছে, মানুহৰ মাজত আছে, আৰু এতিয়াও আপোনালোক কিন্তু আঁতৰি অহা নাই, মানে সেই পৰিৱেশটোৰ ভিতৰতে আছে। এই কথাখিনি আপোনাক কেনেকে সহায় কৰে ঘৰখনে, ইমান এখন সৃষ্টিশীল ঘৰ? সেইটো কথা হ'ল কি, ক্ৰিয়েটিভটো হ'ল মানুহে যেতিয়া ছবি আঁকো বা কবিতা লিখে, এটা এটা ধ্যানত থাকে। সেই ধ্যানৰ সেই পৰিৱেশটোত যদি মই সহায় কৰিব নোৱাৰো, যে তুমি এইটো লিখা বা এইটো কৰা, মই হয় জানো যে এইটো কৰাৰ মুড এটা লাগে, ছবি এখন হয় অঁকাৰ এটা মুড লাগে, এটা যেনেকে কবিতা লিখা এটা মুড লাগে, গল্প এটা লিখা কাৰণে মুড লাগে, আৰু ভিতৰত পোক এটা সোমাব লাগিব। সেই পোকটো কামুৰিলেহে বস্তুটো হ'ব। সেই হয় পোকে কামোৰাৰ সময়ত ভাবিব যে এইটো পোকে কামুৰিছে, গতিকে মই আঁতৰি অহাই ভাল। গতিকে আচ্ছা পাকঘৰৰ পৰা মই আঁতৰাই নদীত যাওঁ। সেই বস্তুটো চবৰ ক্ষেত্ৰতে হয়। হয় বিশেষকে আৰু দ্বিতীয় কথা হ'ল কি, মানুহে আগ্ৰহ নহলে বা একচেপ্ট নকৰিলে মোৰ এটা কবিতা হ'ব নোৱাৰে। তোমাৰ গল্পটো মই হয় নপঢ়িলে মানে গল্পটো নপঢ়ো। মোৰ ছবি এখন যদি মই নতুনকে ব্যাখ্যা কৰিব নোৱাৰো, মানুহে এখন ছবিখন চাবলৈ নাযায়। হয় যদিও ছবিৰ বিষয়ে আলোচনা হয়, দৰ্শকৰ মাজত আলোচনা হয় যে এইখন ছবি ভাল লাগিছে, এইখিনি ভাল লাগিছে, আৰু এই হয় ভাল লগাটো বহুত দিনত থাকি যায়। এই ছবিখন এনেকুৱা আছিলে, বা বেনুদাৰ এইখন ছবি মোৰ থাকি গ'ল, বা পিকাচোৰ বা মনালিছাৰ ছবিখন যেনেকে থাকি গ'ল মানুহৰ মনত, হয় ঠিক তেনেকে বহুত ধৰণৰ ছবি তেনেকুৱা কিছুমান ছবি আছে থাকি যায়। গতিকে সেইটোৱে মানুহক হেল্প কৰে। এতিয়া কথা কি,
এটা কথা আমাৰ নাই যে আমাৰ কলা সমালোচক কৰা মানুহ নাই, ছবি হয় বিষয়ে জনা মানুহ নথকাৰ কাৰণে এই বস্তুটো হৈছে। কোনোবা হয় যদি যেতিয়া ফুকন ছাৰ যেতিয়া গ'লগে, ফুকন ছাৰৰ পিছত কলা চাই এইখন ছবি হোৱা নাই বুলি ক'ব, বহুতে ক'ব নোৱাৰে আৰু বহুতে ভয় কৰে, এই ছবিখন ভাল লগা নাই বুলি ক'ব কাৰণেও ভয় কৰে, হয় যেনে কাজিয়া পেচাল হয় বুলি। গতিকে ফুকন যিহেতু ছাৰে মানুহ ইমান নাই, বহুত সহজ সৰল ভাৱে তেখেতে ছবি এখনৰ যি বৌদ্ধিক কাৰুকাৰ্য সেইখিনি তেখেতে কোৱাৰ সেই কলাটো জানিছিলে। তেখেতে খুব সহজ সৰল মানুহে, সাধাৰণ মানুহে গতিকে বুজি পোৱা ৰিজাইছিলে, ভাষাতে। ছবিবিলাক হয় ৰিজাইছিলে কাৰ হয় হয় ধৰণৰ ছবি, কি ধৰণে। গতিকে যেতিয়া হয় আমি মোৰ ছবি এখন যদি পিকাচোৰ লগত ৰিজাই, হয় মোৰ মনটো ভাল লাগে যে মই পিকাচোৰ হয় দৰে ছবি এখন পাৰিছো। হয় তেনেকুৱা হয় ধৰণৰ এই বস্তুটো এনেকে কৰিলে বা উপদেশো দিছিল যে এইটো কৰিলেহে ভাল হ'ব, এইটো অ নকৰিবি তই। তেনেকুৱা সেই আচ্ছা বস্তুবিলাকো যদি আহি যায় ছবি মতে, ছবিবোৰ ভাল হ'ব। আৰু যিহেতু আমাৰ কলা সমালোচনা, গতিকে এই বিষয়ে ছবিৰ বিষয়ে আলোচনা খুব, দুই এখন চেমিনাৰ হয় হয় ছবিখনত এনেকুৱা কি কি আজিকালি পৃথিৱীত বহুত ধৰণৰ হয়, কিন্তু আমাৰ নিজৰ ভিতৰত হয় আমি এখন এক্সিবিশ্যন কৰিলো, নিজৰ ভিতৰত কিন্তু আলোচনা নহয় এই ছবিখন আৰু কিবা নিশ্চয় ভাল, কোনোবাই বেয়া পাব বুলি মানুহে আলোচনা নকৰে। হয় হয় এক্সিবিশ্যন পাতিলে চালো, তাৰপিছৰ পৰা নাই, কোনো ইমান হয় হয় দৰ্শকো কমি গৈছে, হয় সেইটোৱে কথা। সুখৰ কথাটো এইটোৱে যে এতিয়া অনলাইন, যেতিয়া ইন্টাৰনেটৰ সুবিধাটো হোৱাৰ পিছত আমি যিসকল বিশ্ববিখ্যাত চিত্ৰশিল্পী আছে তেওঁলোকৰ যিবিলাক ৱেবছাইট আৰু তেওঁলোকৰ ছবিৰ যিবিলাক ইণ্টাৰপ্ৰিটেশ্যন দিয়া হৈছে, সেইবিলাকৰ পৰাও আমি কিন্তু মানে চিত্ৰশিল্প সম্পৰ্কে যথেষ্ট কথা জানিব পাৰো, আৰু আমাৰ শিল্পীসকলে কেনেকুৱা ধৰণৰ কাম কৰি আছে তাৰ এটা সম্যক ধাৰণা পাব পাৰো। মই ভাবো এইটো এটা খুব বেছি ইতিবাচক দিশ। আৰু সৃজনীশীলতাৰ যিকোনো ধাৰাৰ বিষয়ে আমি কথা বতৰা পাতি থকাটো অতি প্ৰয়োজনীয় বুলি আমি ভাবো। ভাবো যে সাধাৰণ মানুহৰ মাজলৈ আপুনি ঠিক যিটো উদ্দেশ্য আপোনাৰ ছবিত দেখা যায়, যে ছবিৰ গণমুখিতা, সাধাৰণ মানুহৰ মাজলৈ যোৱাৰ, সৃজনীশীলতাক লৈ যোৱাৰ যি আহ্বান আমাৰ থাকে, এনেকুৱা ধৰণৰ চৰ্চাবিলাকৰ মাজেদিয়ে সি প্ৰসাৰিত হ'ব বুলি ময়ো অনুভৱ কৰো। কথাটো তেনেকুৱাই। অশেষ ধন্যবাদ আমিনুল হক ডাঙৰীয়া। আপোনাৰ আলোচনাই আমাৰ অনুষ্ঠানৰ দৰ্শকসকলক আজি নিশ্চয়কৈ উপকৃত কৰিছে। আপোনাৰ অমূল্য সময় আমাক দিয়াৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰলো। আচলতে এনেধৰণৰ কথা বতৰা এটা আলোচনাত সামৰিব নোৱাৰি। আমি নিশ্চয় ভৱিষ্যতে আকৌ লগ হ'ম এনেধৰণৰ কথা বতৰাবোৰ পাতিবলৈ। ধন্যবাদ শ্ৰোতাসকল। অতি শীঘ্ৰেই আমি আন এগৰাকী বিশিষ্ট অতিথিৰ সৈতে আপোনালোকৰ কাষলৈ আহিম। তেতিয়ালৈকে বিদায়, নমস্কাৰ।